জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি কেইটামান ৰচনা আৰম্ভণি ডিছকাছ কৰিম। ঠিক আছে, আজিৰ ক্লাছত এইটো ভিডিঅ' আপোনাৰ থাকিব HSLC কেণ্ডিডেটছ কাৰণে স্পেচিয়েলি। অ'কে, HSLC কেণ্ডিডেটছ কাৰণে এইটো মেইন বহুত ইম্পৰ্টেণ্ট থাকিব এইটো টপিক। নট অনলি ফৰ HSLC কেণ্ডিডেটছ, ৰচনাটো আপোনাৰ অসমীয়া ছাবজেক্টৰ কাৰণে যিকোনো ক্লাছত আহি থাকে। অ'কে, চ' ইট উইল বি ভেলিড ফৰ ক্লাছ 6 to 10। অ'কে, চ' স্পেচিয়েলি HSLC কেণ্ডিডেটছৰ কাৰণে বহুত ভাল হ'ব। আৰু তাৰে কাৰণে মই কেইটামান ৰচনা মই আজিৰ ক্লাছত মই প্ৰভাইড কৰিম, আপোনালোকে ভালকে চাব। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ টুডেজ প্ৰথম ৰচনা, হোৱাট তোমাৰ জীৱনৰ লক্ষ্য। ডেট মিনছ ইয়ৰ এইম ইন লাইফ। আমি অসমীয়া জীৱনৰ লক্ষ্য বুলি কওঁ, ইংৰাজীত কি বুলি কওঁ? এইম ইন লাইফ, নহয়? ইংলিছতো আপোনালোকৰ আহে এইম ইন লাইফটো, ৰচনাটো নহয়, এছে লিখিব দিয়ে। সেম ৱে আমাৰ অসমীয়াটো থাকে তোমাৰ জীৱনৰ লক্ষ্য। এইটো বহুত ইম্পৰ্টেণ্ট ৰচনা হয় টপিকটো। অ'কে, ভালকে চাব। গতিকে প্ৰথমতে আৰম্ভণি থাকিব পইণ্টটো, সকলোৰে জীৱনৰ একোটা লক্ষ্য থাকে। আমি চব মানুহৰ কি থাকে? এটা লক্ষ্য থাকে। ঠিক আছে, মোৰ জীৱনৰো এটি লক্ষ্য আছে, মোৰো জীৱনৰ এটা লক্ষ্য আছে। ঠিক আছে, সৰুৰে পৰাই আমাৰ চাৰিওকাষে থকা বহুতো ব্যক্তিৰ জীৱন ধাৰণৰ উপায় দেখি, তেওঁলোকৰ কৰ্মক্ষেত্ৰ সমাজত তেওঁলোকৰ স্থান দেখি সৰুতেই কিবা এটি মহান কাৰ্য সদায় সংকল্প লৈছিলো মই। ঠিক আছে, আৰু এই সংকল্পত বাস্তৱতা ৰূপায়িত কৰিবলৈ মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ় মনা হৈ পৰিছিলো। তাৰ মোৰ এটা সংকল্প মই ভাবি লৈছো, মই সংকল্প লৈ লৈছো যে মোৰ, গতিকে আমাৰ কি কৰা হৈছিল সৰুতে, আপোনাৰ কি কৰা যায়, এটা মনত এটা ভাবি লোৱা যায় যে মোৰ এইটো মই জীৱনৰ লক্ষ্যটো মই এইটো আছে, আৰু সেইটো বস্তু মই এচিভ কৰিম, কিবাকে হ'লেও মই এইটো হ'ম। সাপোজ মোৰ লক্ষ্যটো আছে টিচাৰ হোৱা, তো মই কিবাকে হ'লেও টিচাৰ হ'মেই। বা কিবা কাৰোবাৰ চাইণ্টিষ্ট হোৱাৰ মন আছে, তেওঁ চাইণ্টিষ্ট হোৱাৰ কাৰণে যি পঢ়িব লাগে সেইখিনি কাম কৰিব, যাতে তেওঁ ফিউচাৰত এটা ভাল চাইণ্টিষ্ট হ'ব পাৰিব। অ'কে না? অ'কে, সেই কথা ইয়াতে কৈছে যে সংকল্প লোৱা গৈছে যে মই এইটো বস্তু মোৰ দৃঢ় নিশ্চয় কৰি লৈছো যে মই মোৰ এইটো লক্ষ্য আছে, আৰু মই এইখিনি উপনীত হোৱাৰ কাৰণে মই চব কাম কৰিম, যি মোক কৰিব লগা আছে, যাতে মই নিজৰ লক্ষ্যটো পাব পাৰিম। অ'কে, নেক্সট আছে লক্ষ্যৰ আৱশ্যকতা। এইটো কিয় দৰকাৰী হয়? এইটো যে লক্ষ্য আছে, মোৰ লক্ষ্য লোৱাৰ এটা আৱশ্যকতা কিয় দৰকাৰী পৰি যায় মানুহৰ লাইফত। চ' লক্ষ্য অবিহনে মানুহে জীৱনত কেতিয়াও উন্নতি হাৰিব নোৱাৰে, উন্নতি কেতিয়াও ল'ব নোৱাৰে। আমাৰ চাৰিওফালৰ পৃথিৱীখনত আমি জানো বৰঙা বিষয় বহুতো আছে। তাৰ আমাৰ ইয়াতে মই জানো পৃথিৱীত বহুত কেইটা অপশ্যন আছে, আমি কি অপশ্যন ল'ব পাৰো, লক্ষ্যটো মই চুজ কৰিব পাৰো নিজৰ জীৱনৰ কাৰণে। আৰু এই আৱশ্যকতা কি বস্তু বুজাইছে ইয়াতে, এই লক্ষ্য থাকিলে আপুনি জীৱনত কিবা এটা কাম কৰিব পাৰিব, নহলে আপোনাৰ লাইফটো মিনিংলেছ হৈ যাব। আপুনি এনেই ৰাতিপুৱা উঠিব, খাব, শুব, এনেকুৱা হৈ যাব। গতিকে সেইকাৰণে লক্ষ্য থকাটো বহুত এটা ইম্পৰ্টেণ্ট হয়। অ'কে, সেইদৰে আমি জীৱিকাৰ উপায় হিচাপে ল'ব পৰা পথো বহুত আছে, বহুত পথ আছে। লক্ষ্যহীনভাৱে আমি বিশ্বৰ সকলো বিষয়তে জ্ঞান লাভ কৰিবলৈ যাওঁ, তেতিয়াহ'লে কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰো। যদি মই ভাবো যে মই চব বস্তু ভাল পাওঁ, মই চব যিমান ফিল্ড আছে মই চবতে জ্ঞানটো লাভ কৰিম, তে লাষ্টত যায় কি হ'ব, আপুনি একো নহয়, একো ছাকচেছফুল নহয়, একো বস্তু নোৱাৰিব। বুজি পাইছেনে? যদি ভাবি লৈছে যে মই চাইণ্টিষ্ট হ'ম, তে চাইণ্টিষ্টৰ কাৰণে যি পঢ়িব লগা আছে সেইখিনি পঢ়িব। যদি ভাবে যে মই চাইণ্টিষ্টো হ'ম, ইঞ্জিনিয়াৰো হ'ম, ডক্টৰো হ'ম, তাৰপিছত নেভিটো কাম কৰিম, বেংকৰো হৈ যাম, টিচাৰো হৈ যাম, যদি সেনেকুৱা বহুত কেইটা ভাবি থৈ লয়, তেনেহ'লে আপুনি একো কৰিব নোৱাৰিব। ডেট মিনছ ইউ উইল ফেইল, আপুনি এটা ফেইলাৰ হৈ যাব। অ'কে, কাৰণ এই সকলোবোৰ জ্ঞানৰ পৰিসৰ ইমান বহল যে আমাৰ সীমিত এই ক্ষুদ্ৰ একোটা জীৱনত তাত অধ্যয়ন কৰা সম্ভৱ নহয়। আমাৰ যে এটা সৰু লাইফ আছে, ইয়াতে গোটেইখিনি বস্তু পঢ়ি থকাটো টোটেলি ইম্পচিবল, সম্ভৱ নহয়। যে সেই লাইফত মই গোটেইখিনি বস্তু একেলগে পঢ়ি ল'ম, ইট ইজ টোটেলি ইম্পচিবল ফৰ অল অফ আছ, আমাৰ চবৰ কাৰণে অসম্ভৱ। তদুপৰি আমাৰ মগজৰো শক্তি সীমিত, হয়নে নহয়? আমাৰ শক্তি এটা যে আছে, সেইখিনি বহুত সীমিত হৈ আছে। সেই গতিকে আমি চব বস্তু একেলগে এটা জীৱনত পঢ়িব নোৱাৰো। অ'কে, সীমিত শক্তিৰে আমি সকলো জ্ঞান লাভ কৰিব নোৱাৰো। সেয়ে আমাৰ মনৰ স্পৃহা, মানসিক প্ৰস্তুতি আদিৰে এটা লক্ষ্য স্থিৰ কৰা উচিত। অ'কে, আৰু
সেই লক্ষ্য কেন্দ্ৰ কৰি সৰুৰে পৰা কৰ্ম আঁচনি প্ৰস্তুত কৰি আগবঢ়া দৰকাৰ হয়নে আৰু সেই হিচাপত আমি কি কৰিব লাগে আগবাঢ়ি যাব লাগে জ্ঞান লাভ কৰাৰ উপৰি জীৱিকা নিৰ্বাহৰ বাবেও মানুহে এটি লক্ষ্য স্থিৰ কৰি ল'ব লাগে তাৰ মানে এটা স্থিৰ কৰি এটা ফিক্স মানে পইণ্ট মানে মনত ৰাখিব লাগে যে মই এইটোৱে হ'ম ওকে স্থিৰ কৰিব লাগে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে উদ্দেশ্য মতে পঢ়া শুনা কৰিব লাগে বুজি পাইছে নে সেই হিচাপত কি কৰিব লাগে ভালকে পঢ়িব লাগে এইটো একেলগে হ'ব হা কৰিব তাৰপিছত লাগে বেলেগ বেলেগ কি হ'ব ওকে সাধাৰণতে দেখা যায় যে মানুহে বংশগতভাৱে জীৱিকাৰ উপায়ে বাছি লয় মানে বংশ হিচাপে বুজি পাইছে নে যোৱা মানে আগৰ মানুহবিলাক যি সাপোজ মোৰ দেউতাই ডক্টৰ হয় তো মই ভাবি যে ময়ো ডক্টৰে হ'ম সেনেকুৱা হিচাপত কি হৈ যায় এটা বাছি লোৱা যায় নহয় যে ময়ো যাই পেলাই ডক্টৰ হ'ম কাৰণ মোৰ দেউতাও ডক্টৰ হয় ওকে বা মোৰ দেউতা নেভিত হয় মই নেভিতে যাম সেনেকুৱা টাইপ বুজি পাইছে নে সেনেকেও কি কৰা যায় কেতিয়াবা লক্ষ্যটো মনত বাছি লোৱা যায় নহয় যেনে এজন চিকিৎসকৰ সন্তানে চিকিৎসক আৰু অভিযন্তা এজনৰ ল'ৰাই অভিযন্তা হোৱাৰ প্ৰতিহে পোনতে হেঁপাহ কৰে তাৰমানে যাৰ দেউতা যেনেকে থাকে সেই হিচাপত নেক্সট জেনেৰেশ্যনো সেই চেষ্টা কৰে যে মই সেয়ে হ'ম নহয় কিন্তু সকলোৰে ক্ষেত্ৰত যি সফল নহ'বও পাৰে সেই বস্তু কিন্তু চবৰে ক্ষেত্ৰত মানে সফলতা পাব পাৰে যে এইটো নিশ্চিত ক'ব নোৱাৰি ঠিক আছে কাৰণ এইবোৰ লক্ষ্যত উপনীত হ'বলৈ হলে অকল লক্ষ্যটোৱে একমাত্ৰ নহয় তাৰ বাবে বুদ্ধি আৰু একাগ্ৰতাৰো আৱশ্যক তাৰ মানে যদি ভাবি লৈছো মোৰ দেউতা ডক্টৰ হয় গতিকে মই ডক্টৰ হ'ম কিন্তু মোৰ মানে মাইণ্ডৰ কেপাচিটি সিমান নাথাকিবও পাৰে যদি মই ইমান মাইণ্ডৰ কেপাচিটি নাই আৰু মই ভাবি লৈছো যে মই ডক্টৰে হ'ম তেনেহ'লে মই সাকসেস হ'ব পাৰিম জানো নোৱাৰিম হয়নে কাৰণ মোৰ দেউতাৰ কেপাচিটি আছিল মেণ্টেলি দেউতা ইমান ইণ্টেলিজেন্ট আছিল বাট মই কি জানো অলপ কম ইণ্টেলিজেন্ট হ'ম গতিকে কি মই যদি ভাবি লওঁ মই ডক্টৰে হ'ম তেনেহ'লেতো মই কেতিয়াও ডক্টৰো হ'ব নোৱাৰিম আৰু মোৰ সময়খিনি হেৰি নষ্ট হৈ যাব ওকে সেই গতিকে নিজৰ মেণ্টেল কেপাচিটি হিচাপত মানে বাছি ল'ব লাগে যে মই এইটো হ'ম ওকে এইটো নহয় যে মোৰ দেউতা এনেকুৱা আছে গতিকে মই সেনেকুৱা হ'ম সেইটো কেতিয়াও হ'ব নালাগে ওকে কেতিয়াবা আকৌ দেখা যায় যে মাক দেউতাক কোনো উচ্চ শিক্ষিত নহলেও তেওঁলোকৰ সন্তানে সমাজত উচ্চ স্থান এখন পাবৰ পৰা জীৱিকাৰ উপায় এটি গ্ৰহণ কৰিব পাৰিছে তাৰমানে কেতিয়াবা এনেকুৱা হয় যে মা দেউতা ইমান শিক্ষিত নহয় বাট ষ্টিল তো ল'ৰা ছোৱালী বহুত ভাল মানে স্থান পাইছে পঢ়ি পেলাই যি বিচাৰে হ'বলৈ হৈও যায় গতিকে সেইকাৰণে সেইখিনি মানে কি আমি এইটো ক'ব নোৱাৰো যে দেউতাৰ আছে যে ল'ৰা ছোৱালীৰো হ'ব বা দেউতাৰ নাই গতিকে ল'ৰা ছোৱালীৰো নহ'ব সেনেকুৱাকে আমি ক'ব নোৱাৰো ওকে গতিকে মনৰ ইচ্ছা অনুসৰি জীৱিকাৰ উপায় গ্ৰহণ কৰিবলৈ সকলো ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ নহলেও তেওঁলোকক মানসিক বিকাশ সাধন কৰাই এজন প্ৰকৃত নাগৰিক হিচাপে গঢ়ি উঠাটো জীৱনৰ লক্ষ্য হ'ব পাৰে বুজি পাইছে নিজৰ কেপাচিটিৰ ওপৰত মানসিক যিমান বিকাশ আছে যিমান কেপাচিটি আছে সেই হিচাপতে এটা লক্ষ্যটো মানে কি বুলি কয় বাছি ল'ব লাগে ওকে সাধাৰণতে কোমল বয়সৰ ল'ৰা ছোৱালীয়ে শুদ্ধভাৱে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিব নোৱাৰে আৰু সৰুতে এটা মেণ্টেল কেপাচিটি নাথাকে এটা ল'ৰা বা ছোৱালীৰ যে তেওঁ নিজেই চুজ কৰিব যে য়েছ আই উইল বিকাম আ ডক্টৰ বা তেওঁ এটা ডক্টৰ হ'ব পাৰে বা তেওঁ এটা ইঞ্জিনিয়াৰ হ'ব পাৰে সেইখিনিতো মানে বাছি লোৱাটো ইমান কেপাচিটি হৈ নাথাকে ইমান সৰু বয়সত ওকে গতিকে মাক দেউতাকে তেওঁলোকৰ লক্ষ্য স্থিৰ কৰি দিব লাগে তেতিয়া কি কৰিব লাগে মা দেউতাই এটা ফিক্স ভাবি পেলাই তেওঁক মানে কৈ দিব লাগে সৰু ল'ৰা ছোৱালী বহুতো কিবা কিবি হোৱাৰ আশা কৰে কল্পনা কৰে আৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুত ইচ্ছা থাকে মই এইটো হ'ম পেইণ্টাৰ হ'ম নহয় বা মই ফটোগ্ৰাফি কৰিম নাইবা মই কি ক'ৰবাত ঘূৰি চুৰি বেছি ভাল পাওঁ বা ক'ৰবাত মানুহ ল'ৰা ছোৱালী সেনেকুৱা হয় যে মই খোৱা বস্তু বেছি ভাল পাওঁ তাৰমানে য'ত যাৰ পেশ্যন সেইটো চবৰে বেলেগ বেলেগ থাকে না গতিকে সেনেকে ল'ৰা ছোৱালীবিলাকে কল্পনা কৰি লয় আকৌ মা দেউতাই কিবা এটা ভাবি ল'ব লাগে যদি ল'ৰা ছোৱালী পাৰে তে সেইফালে আগবাঢ়ি যাব দিব লাগে আৰু যদি তেওঁ চাই আছে তেতিয়াও ল'ৰা ছোৱালী সিমান কেপাচিটি নাই তেনেহ'লে তেওঁৰ ওপৰত বোজা দিব নালাগে অ'কে তেওঁ যি পাৰে সেইখিনিলৈকে তেওঁ এৰি দিব লাগে বুজি পাইছেনে তেওঁলোকৰ সেই কল্পনা ডাঙৰী কৰ্মৰ জৰিয়তে বান্ধি সীমা মাজলৈ আনিব লাগে আৰু তেতিয়াহে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পৰা যায় অ'কে যেতিয়ালৈকে কেপাচিটি তেওঁৰ হোৱা নাই মেচুৰিটি মানে প্ৰিপেয়াৰ হোৱা নাই তেতিয়ালৈকে মা দেউতাক ভালকে চাব লাগে নহয় যেতিয়া তেওঁৰ মেণ্টেল কেপাচিটি ইমান মেচিউৰ হৈ যায় যেতিয়া পাৰিব তেতিয়াহে তেওঁ এৰিব লাগে অ'কে
মা দেউতাই ল'ৰা ছোৱালীক। যদি যিদৰে নাৱৰীয়াবিহীন নাও সাগৰ এৰি দিলে সি মানে যেনি তেনি উঠি গৈ শেষত আনকি ধ্বংস হৈ যাব পাৰে। যদি মানে নাৱৰীয়াবিহীন মানে নাওটো চলাবলৈ মানুহ নাই, গতিকে আপোনাৰ কি হ'ব, নাওটো য'তে য'তে যাব লাষ্টতে ধ্বংস হৈ যাব, হয়নে? সেই ছাত্ৰ কালতো আপোনাৰ ছোৱাতে জীৱৰ লক্ষ্য স্থিৰ কৰি লোৱাটো প্ৰয়োজন হয়। সেই গতিকে ছাত্ৰ কালত মানে সৰু কালতে এটা লক্ষ্যটো ভাবি ল'ব লাগে, চুজ কৰি থব লাগে আৰু স্থিৰ হৈ থাকিব লাগে আৰু সেই হিচাপত আগবাঢ়ি যাব লাগে, ঠিক আছে? তেতিয়াহে আপুনি ছাকচেছ হ'ব লাইফত। মোৰ লক্ষ্য আৰু ইয়াৰ কাৰণ, এতিয়া কাৰণ কি আছে, মোৰ লক্ষ্য কি আছে? মোৰ জীৱনৰ লক্ষ্য তেনেই সাধাৰণ। এই লক্ষ্যৰ কথা শুনি মোৰ বহুতো উচ্চ অভিলাষী বন্ধুৱে ঠাট্টাও নকৰা নহয়। ঠাট্টাও কৰিছে এইটোৰ কাৰণে। আনকি মোৰ জীৱনৰ আনকি মোৰ নিজৰ মা দেউতাও মোৰ লক্ষ্যৰ কথা শুনি সন্তুষ্ট নহয়, মানে সিহঁতেও মানে বিশ্বাস নকৰে, সেনেকুৱা আৰু। বৰং তেওঁলোকে বিতুষ্ট বুলিহে ক'ব পাৰি। অধিক সংখ্যক মা দেউতাকে নিজ ল'ৰৰ পৰা নিজ মানে মোৰ মা দেউতাই কি কৰে, বহুত মানে সংখ্যাত মানে দেখা গৈছে যে মা দেউতাকে নিজৰ ল'ৰা ছোৱালীয়ে, এইটো নিজৰ হ'ব নিজৰটো বেলেগকে ৰাখিব আৰু ল'ৰা ছোৱালীটো বেলেগকে ৰাখিব। নিজৰ ল'ৰা ছোৱালীয়ে সদায় এক উচ্চ আসন পোৱাটো, অৰ্থাৎ চিকিৎসক, অভিযন্তা নাইবা কোনো উচ্চ প্ৰশাসনিক বিষয়া হোৱাটো বিচাৰে, হয়নে? চবে এনেকুৱা বিচাৰে নহয় যে মই এটা উচ্চ মানে হায়াৰ লেভেলত মানে যিকোনো এটা প্ৰশাসনিক মানে সেনেকুৱা মানে বিচাৰে যে মই এনেকুৱা হ'ম, হয়নে নহয়? মোৰ মা দেউতাও তেনেকেই মানে বিচাৰিছিল। তাকেই বিচাৰিছিল, কিন্তু মই আমাৰ নিজৰ গাঁওখনৰ কথা ভাবিয়ে মোৰ লক্ষ্য স্থিৰ কৰিছো। কিন্তু তেওঁ কি কৰি মানে মই মানে মোৰ কথা কৈছে যে মই কি কৰিছো, নিজৰ গাঁৱৰ কথা চিন্তা কৰি পিনে মই এটা নিজৰ লক্ষ্যটো ঠিক কৰিছো। আমাৰ গাঁওখন চহৰৰ পৰা বহু ভিতৰত অৱস্থিত হয় আৰু ইয়াত আধুনিক যুগৰ বহুবোৰ সা সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকো নহয়। কণ ল'ৰা ছোৱালীবোৰ বোৰে আৰ্হি হিচাপে ল'ব পৰা মানুহ গাঁৱত প্ৰায় নাই বুলি ক'লে মানে আপোনাৰ কি কৈছে তাৰমানে আমাৰ কি কৈছে ইয়াতে যে এনেকুৱা ক'বাত মানে গাঁৱত মানে ল'ৰা ছোৱালী বিলাকে নিজৰ আৰ্হি হিচাপে ল'ব পৰা মানুহ গাঁৱত প্ৰায় নাই বুলি ক'ব পাৰি, বুজি পাইছে? নাই বুলি ক'লেও আপোনাৰ বেছি কোৱা নহয়। কেইজনমান ভাল চাকৰিয়াল লোক আছে যদিও তেওঁলোক পৰিয়ালসহ প্ৰায় চহৰত থাকে। মানে যাৰ চাকৰি যায় সিহঁতে কি কৰে, চহৰলৈ গুচি যায়, গাঁওখনত কোনো থাকিবই নোখোজে, হয়নে? গাঁওখনৰ বিষয়ে বস্তু চিন্তা নকৰি তেওঁলোকে মানে গাই-গুটীয়া উন্নতিৰ কথাহে ব্যস্ত হৈ থাকে। তাৰমানে তেওঁ নিজৰ কথাতে মানে ব্যস্ত হৈ থাকে, গাঁৱৰ কথা কোনেও চিন্তা নকৰে। তদুপৰি তেওঁলোকৰ অন্যায় আৰু সাধু কাৰ্য দেখি মই তবত মানিছো। মই মানে নিজে এটা কথা চিন্তা কৰিছো যে মই এজন প্ৰকৃত আদৰ্শবান শিক্ষক হবলৈ লক্ষ্য স্থিৰ কৰিছো। গতিকে সেইকাৰণে মই নিজৰ গাঁৱৰ কাৰণে এটা আদৰ্শ শিক্ষক হোৱাৰ কাৰণে এটা লক্ষ্য মই মানে চুজ কৰিছো, স্থিৰ হৈ আহিছো। নিজে সৎ চৰিত্ৰবান আৰু আদৰ্শবান হৈ আমাৰ গাঁৱৰ উঠি অহা চামসৎ পথ দেখুৱাই প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তোলা মোৰ উদ্দেশ্য। গতিকে মোৰ উদ্দেশ্যটো হ'ল টিচাৰ হোৱা আৰু মই নিজৰ গাঁৱৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক ভালকে পঢ়াম আৰু নিজৰ গাঁৱটো উন্নত ফালে লৈ যাম, সেই হৈছে মোৰ উদ্দেশ্য, ঠিক আছে? যি শিক্ষাই ছাত্ৰ ছাত্ৰীৰ মানসিকভাৱে উৎকৰ্ষ সাধন কৰি সৎ, নিষ্ঠাবান আৰু কৰ্মক্ষম হিচাপে গঢ়ি তুলিব পাৰে, তেনে শিক্ষাই মই তেওঁলোকক দিম, বুজি পাইছে? আৰু সেনেকুৱা শিক্ষা মানে মই সিহঁতক দিব বিচাৰিছো। আঁচনি, এতিয়া আঁচনি মানে আপোনাৰ বুজি পাইছে এতিয়া মোৰ কি হ'ব দৰকাৰ পৰিব। মোৰ লক্ষ্যত উপনীত হবলৈ হলে প্ৰথমতে মই নিজে আদৰ্শ চৰিত্ৰ গঢ়ি তুলিব লাগিব। গতিকে প্ৰথমতে মইতো নিজকে মানে ভালকে ভাবি ল'ব লাগিব, দৃঢ় নিশ্চয় কৰিব লাগিব যে য়েছ মই কি কৰিম, এটা টিচাৰ হ'ব বিচাৰিছো। নিজৰ গাঁৱৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, নিজৰ গাঁও উন্নত কৰাৰ কাৰণে মই কি হৈছো, এটা টিচাৰ হ'ব বিচাৰিছো। আদৰ্শবান শিক্ষক হবলৈ হলে নিজকে সৎ, নিষ্ঠাবান আৰু কৰ্মঠ কৰি গঢ়ি তুলিব লাগিব। ছাত্ৰ ছাত্ৰীক সমান চকুৰে চাব পাৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকল নিজৰ সন্তানৰ দৰে ভাবি তেওঁলোক সৎ আৰু আত্মনিৰ্ভৰশীল যাতে হয় তালৈ লক্ষ্য ৰাখিম। তাৰমানে মোৰ প্ৰথম মানে কি ডিউটি কি হ'ব লাগিব, যেতিয়া মই টিচাৰ হ'ম
মই নিজৰ ল'ৰা ছোৱালীক যেনেকৈ মই ট্ৰিট কৰিম, ভালকে চাম, চেম ৱে মই নিজৰ গাঁৱৰ ল'ৰা ছোৱালীকো সমান হিচাপে চবকে সমান চকু দি চাম। আৰু চবৰে আত্মনিৰ্ভৰশীল যে থাকে, চেল্ফ কনফিডেন্স, সেইটো বস্তু আগবঢ়োৱাটো মোৰ লক্ষ্য থাকিব সিহঁতৰ। অ'কে, তেওঁলোকৰ মাজত পঢ়া অভ্যাস গঠন কৰাৰ লগতে একাগ্ৰতা, সৎ, নিষ্ঠাবান, কেতিয়া মিছা কথা নোকোৱা আদি সৎ গুণবোৰ যাতে বিকশি উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। তাৰমানে মই সিহঁতৰ মোৰ যে লক্ষ্য থাকিব যে মই মোৰ ল'ৰা ছোৱালীক স্কুলত যে আহিব পঢ়িবৰ কাৰণে গাঁৱৰ ল'ৰা ছোৱালী, সিহঁতক মই কি শিকাম যে সদায় সত্য কথা ক'ব লাগে, ঠিক আছে, আৰু কেতিয়াও মিছা কথা ক'ব নালাগে, আৰু আমি চব একেলগে মিলি জুলি থাকিব লাগে, নহয়? সেইবিলাক বস্তু মই সিহঁতৰ মাজত বস্তুটো বিকাশ কৰাৰ চেষ্টা কৰিম, যাতে সিহঁতে এটাতো মানে ট্ৰু পাৰ্চন হ'ব, সঁচা কথা ক'ব, প্লাছ নিজৰ মাজত ধুনীয়াকে মিলি জুলি থাকিব, কাজিয়া চাজিয়া নকৰিব, পঢ়াত গুৰুত্ব দিব। অ'কে, সেইখিনি মোৰ প্ৰথম দায়িত্ব থাকিব যেতিয়া মই এজনী টিচাৰ হ'ম বা এজন টিচাৰ হ'ম। অ'কে, অকল পুথিৰ বিদ্যাই ল'ৰা ছোৱালীক নহয়, মানে অকল মাত্ৰ পুথি মানে কিতাপৰ বস্তু বিদ্যা সিহঁতক নিদিম। অ'কে, মানুহ কৰি গঢ়ি তুলিব নোৱাৰো। তাৰমানে এজন ল'ৰা ছোৱালীক মাত্ৰ কিতাপেদি আমি শিক্ষা দি পেলাই এজন মানুহক বা এজন ল'ৰা ছোৱালীক মানুহ হিচাপে তৈয়াৰ কৰিব নোৱাৰো, হয়নে? মাত্ৰ কিতাপেদি জ্ঞান দিলে হৈ যাব নেকি? নহয়, তো এটা ছ'চিয়েল লাইফ দিব লাগিব, সামাজিক ভাৱে কেনেকে থাকিব লাগে, নহয়, নৈতিক জ্ঞান দিব লাগিব, বহুতখিনি বস্তু দিব লাগিব জ্ঞান, যাতে সিহঁতে পিছত তেতিয়া ছ'চাইটিত যেতিয়া সিহঁতে নিজে উঠিব, নহয়, তেতিয়া সিহঁতে ধুনীয়াকে মেনেজ কৰিব পাৰিব ছ'চাইটিটো, হয়নে? চ' সেনেকুৱা ভাবে মই কি কৰিম, সিহঁতক মানে ৰেডি কৰি দিম যাতে সিহঁতে ধুনীয়াকে ছ'চাইটি মেনেজ কৰিব পাৰিব, স্কুলৰ বাহিৰতে সিহঁতে ধুনীয়াকে মেনেজ কৰিব পাৰিব। সেনেকুৱাকে মই সিহঁতক কি কৰি দিম, ধুনীয়াকে মানে ট্ৰেইন কৰি দিম মই সিহঁতক, বুজি পাইছেনে? সেই বস্তু মোৰ থাকিব, মোৰ মানে উদ্দেশ্য। অ'কে, কাৰ? এজনী টিচাৰৰ বা এজন টিচাৰৰ, ঠিক আছে? চ' অকল পুথিৰ বিদ্যা ল'ৰা ছোৱালীক মানুহ কৰি গঢ়ি তুলিব নোৱাৰো, তাৰ বাবে পৰিশ্ৰম কৰা বা বৃত্তিমুখী হোৱা দৰকাৰো হয়। অ'কে, উপৰোক্ত সকলোবোৰ সুফল পাবলৈ হলে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মনত আস্থা জগাই তুলিব লাগিব, আৰু তেওঁৰ মা দেউতাৰ ওপৰতো কি হ'ব লাগিব, আস্থাটো যে আনিব লাগিব, নহলে আমি একো বস্তু কৰিব নোৱাৰিম, আমি মানে কি চাকচেছ হ'ব নোৱাৰিম। এজন টিচাৰ চাকচেছ হ'ব নোৱাৰে যেতিয়ালৈকে তেওঁৰ মা দেউতাই, ল'ৰা ছোৱালীৰ মা দেউতাও যাতে আমাক বিশ্বাস নকৰে না, যি বস্তু আমি শিকাম সিহঁতে যদি বিশ্বাস কৰে, সিহঁতে সেই হিচাপত নিজৰ ল'ৰা ছোৱালী যদি চাই, তেনেহ'লে নিজৰ ল'ৰা ছোৱালী ধুনীয়াকে চাকচেছফুল হ'ব পাৰিব নিজৰ লাইফত। অ'কে, এতিয়া মন্তব্য, মোৰ জীৱনৰ লক্ষ্য মই স্থিৰ কৰি লৈছো, আৰু সেই লক্ষ্যত উপনীত হবৰ বাবে মোৰ যিখিনি কৰণীয় তাক যিমান দূৰ পাৰো, যিমান দূৰ, এইটো একেলগে হ'ব, যিমান দূৰ হ'ব পাৰে সুকলমে কৰিবলৈ চেষ্টা কৰি আছো। অ'কে, আৰু আগলৈকেও কৰিম, তাৰমানে আগলৈকেও মই সেনেকে কৰি থাকিম। নাজানো সেই লক্ষ্য স্থানত গৈ উপস্থিত হ'ব পাৰো নে নোৱাৰো, মানে মই ক'বতো নোৱাৰো কি হ'ব নহয়, কিন্তু মই চেষ্টা কিন্তু কৰিম। অ'কে, মানুহে কৰ্মহে কৰিব পাৰে, সেই কৰ্মৰ ফল কিন্তু ভগৱানৰে হাতত। আমি এতিয়া কামটো কৰিব পাৰো, বাট মোৰ যে কাম কৰা আছে সেইটোত মই কিমান সফল হ'ব পাৰিম, সেইখিনি ভগৱানে মানে চাব পিছত যাই পেলাই, কিন্তু চব তেওঁৰ ওচৰতে, তেওঁৰ হাতত আছে, মোৰ হাতত নহয়। অ'কে, ফলাফল অধিকাৰী স্বয়ং সৰ্বশক্তিমান অদৃশ্য শক্তি, হয়নে? আৰু সেই অদৃশ্য শক্তিৰ নিৰ্দেশতহে আমাৰ জীৱনৰ ৰথৰ চকৰিটো ঘূৰি থাকে। এই চকৰিটো আমি ঘূৰাই নাথাকো, নহয়, কোনোবা এজন আছে আমাৰ ওপৰত, আৰু তেওঁহে চব বস্তু চলাই আছে, সেইটো হৈছে আমাৰ গড, হয়নে? শেষত ইয়াকে ক'ব পাৰো যে সেই অদৃশ্য শক্তিৰ ওচৰত বিশ্বাস ৰাখি আৰু মা দেউতাৰ চৰণত ভক্তি ৰাখি মই মোৰ লক্ষ্যত উপনীত হোৱাৰ আশা কৰিছো, আৰু ভগৱানৰ আৰু মোৰ মা দেউতাৰ ওচৰত মানে আপোনাৰ বিশ্বাস কৰি পেলাই, আৰু তেওঁৰ ওপৰত বিশ্বাস কৰি তেওঁৰ ভক্তি কৰি পেলাই মই নিজৰ যে লক্ষ্য আছে সেইটোত মই আগবাঢ়ি গৈ থাকিম, ঠিক আছে? আৰু সেই হিচাপত যে মই একবাৰ চাকচেছফুল হ'ম মোৰ নিজৰ লাইফত, সেই লক্ষ্য লৈ পেলাই, সেইটো আপোনাৰ গড আৰু পেৰেণ্টছ সিহঁতৰ আশীৰ্বাদতে নিৰ্ভৰ হয়। অ'কে, গতিকে এইটোৰ লগত মোৰ এইটো যে আছিল জীৱনৰ লক্ষ্য, এইটোৰ ৰচনা মই ইয়াতে ফিনিছ কৰিলো। ইয়াতে মই এই চেম ভিডিঅ'খনত মই কেইটামান আৰু দিম, যেনেকে ছেকেণ্ড মোৰ এছে থাকিব ৰচনা, এইটো ছেকেণ্ড নম্বৰ
ৰচনা ঠিক আছে প্ৰথমটো আছিল মোৰ লক্ষ্যটো নহয় এইটো সেকেন্ড নম্বৰ ৰচনা যাৰ নামটো আছে শৈক্ষিক পৰিৱেশ গঢ়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা এতিয়া শৈক্ষিক পৰিৱেশ যি আছে আমাৰ তাতে আমাৰ ল'ৰা ছোৱালীৰ কি ভূমিকা আছে তাৰে বিষয়ে চাম ওকে প্ৰথমতে আছে শৈক্ষিক পৰিৱেশ ওকে শৈক্ষিক পৰিৱেশ বুলিলে আমি সাধাৰণতে শিক্ষা গ্ৰহণ কৰিব পৰা বিদ্যালয় তথা সামাজিক বাতাবৰণকে বুজো হয়নে নহয় বিদ্যালয়তে ছাত্ৰ ছাত্ৰীক প্ৰকৃত শিক্ষাৰ ভেটি গঢ় লৈ উঠে হয়নে আৰু গতিকে তাত কিদৰে শিক্ষাদান সুকলমে কৰিব পৰা যায় তাৰ প্ৰতি সকলোৱে মনোযোগ দিব লাগিব বা দিয়া আৱশ্যক হয় ঠিক আছে এটা ল'ৰা ছোৱালী কেনেকে মানে পঢ়িব পাৰে সেই মানে বাতাবৰণ কেনেকে আনিব পাৰো শিক্ষা যাতে হাতে গ্ৰহণ কৰিব পাৰে সেইখিনি আমি তাতে মনোযোগ দিব লাগিব ঠিক আছে বিদ্যালয় এখনৰ এটা প্ৰকাণ্ড ঘৰ চকী মেজ বিজুলী চাকি পাংখা এখন ডাঙৰ খেলপথাৰ এটা পুথিভঁৰাল লাইব্ৰেৰী যাক কোৱা হয় আদি বিভিন্ন সা-সুবিধা থাকিলে তাক ভাল পৰিৱেশ বুলি ক'ব পাৰি মানে ক'ব নোৱাৰি তাৰ মানে এটা সাপোজ স্কুল আছে এই স্কুলত ডেস্ক বেঞ্চ দিলে নহয় ইলেক্ট্ৰিচিটি ফেন চব দিলে ফিল্ড এটা দিলে খেলিবৰ কাৰণে লাইব্ৰেৰী দিলে কিতাপ চিতাপৰ কাৰণে কিন্তু মাত্ৰ এইখিনি দিলে হৈ যাব নেকি এটা ভাল পৰিৱেশ নহয় অৱশ্য তাৰ কাৰণে কি দৰকাৰ পৰিব সেইখিনি চাই আছো মই ওকে অৱশ্য এইটো ঠিক যে এইবোৰ বস্তুৰো শিক্ষা গ্ৰহণৰ বাবে আৱশ্যক আছে কিন্তু এইখিনি বস্তু আমাৰ পঢ়িবৰ কাৰণে দৰকাৰ পৰে নো ডাউট এইটো নহয় যে নহয় বুলি পৰিৱেশ বুলি ক'ব নোৱাৰি এইটো নহয় গতিকে সেইবিলাকতো লাগিবই পৰিৱেশৰ নামত পঢ়াৰ কাৰণে সেইখিনিতো দৰকাৰ পৰিবই নহয় আৰু লগতে আৰু কেইটামান বস্তু লাগিব যেনেকৈ টিচাৰ্ছ তেওঁৰ মতামত নহয় গাৰ্জেন বিলাক মানে গোটেইখিনি বস্তু লাগিব পৰিৱেশ হিচাপত ঠিক আছে এতিয়া নেক্সট চাওঁ কি কৈছে ইয়াতে অৱশ্যে এইটো ঠিক যে এইবোৰো বস্তুৰো শিক্ষা গ্ৰহণৰ বাবে আৱশ্যক আছে এইখিনি দৰকাৰ পৰিব নো ডাউট ওকে সাধাৰণ অধ্যয়নো তপ অৰ্থাৎ অধ্যয়নে ছাত্ৰসকলৰ কৰ্তব্য তাৰ মানে সিহঁতে অধ্যয়ন কৰিব লাগিব যদি মাত্ৰ গোটেইখিনি বস্তু দি দিয়া যায় এইবিলাক পাংখা বিজুলী চাকি নহয় ঘৰ চকী মেজ এইবিলাক গোটেইখিনি দিয়া যায় আৰু পঢ়াৰ সিহঁতৰ যদি একো ইচ্ছাই নাথাকে তেনেহ'লে এইবিলাক দিও একো লাভ নহয় কিন্তু মেইন বস্তু কি আছে অধ্যয়ন নহয় মেইন আছে কি অধ্যয়ন সেইটো মেইন সিহঁতৰ কৰ্তব্য গতিকে শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত প্ৰধান কথা হ'ল ছাত্ৰসকলৰ অধ্যয়নৰ প্ৰতি মনোযোগ থকা সিহঁতৰ মনোযোগ এটা থাকিব লাগিব যে য়েছ মই পঢ়িব লাগে ঠিক আছে তেতিয়াহে বস্তুটো লাভ হ'ব ওকে এই মনোযোগৰ প্ৰতি ছাত্ৰ ছাত্ৰী আকৰ্ষিত হোৱাটোৱে বিদ্যালয়ৰ প্ৰধান পৰিৱেশ বুলি ক'ব পাৰি নহয় এই ল'ৰা ছোৱালীৰ যে মনোযোগ থাকে সেই হৈছে মেইন মানে পৰিৱেশ বুজি পাইছেনে মেইন পৰিৱেশটো আমি কাক কম সিহঁতে যে মনোযোগ দিব পঢ়াত সেইটোৱে হৈছে মেইন পৰিৱেশ প্ৰধান পৰিৱেশ বাকী চকী পাংখা চাংখা এইবিলাকতো দৰকাৰ আছেই নো ডাউট বাট যদি চব বস্তু থাকে আৰু আপোনাৰ মনোযোগে নাথাকে ল'ৰা ছোৱালীৰ তেনেহ'লে আপুনি পঢ়াব নোৱাৰিব ওকে সেই গতিকে প্ৰথম মানে আমাৰ প্ৰথম পৰিৱেশটো কি দৰকাৰ আছে সেইটো হৈছে অধ্যয়ন ওকে ছাত্ৰ ছাত্ৰীৰ ভূমিকা এতিয়া ল'ৰা ছোৱালীৰ ভূমিকা কি আছে সেইটো চাম শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলৰ এটি অনুসন্ধিত মন থাকিব লাগিব সিহঁতৰ ভিতৰৰ পৰা এটা মন থাকিব লাগিব যে য়েছ মই পঢ়িব লাগে হয়নে তেওঁলোকৰ যেতিয়া কিবা এটা জনাৰ জ্ঞান লাভ কৰাৰ প্ৰতি আগ্ৰহ থাকিব তেতিয়াহে তেওঁলোকে শিকিব পাৰিব যদি সিহঁতৰ ইচ্ছা নাথাকে আগ্ৰহ নাথাকে তেনেহ'লে কোনো শিকাব নোৱাৰিব হয়নে আৰু এই আগ্ৰহ থাকিলেহে তেওঁলোকে ঘৰতে খৰচি মাৰি পঢ়ি নজনাখিনি বিদ্যালয়ত আহি শিক্ষকক সুধি জানি ল'ব পাৰে ওকে তাৰমানে সিহঁতে ঘৰতো সুধিব লাগিব যে যোনখিনি বস্তু সিহঁতে নোৱাৰে ঘৰত স্কুলতো টিচাৰক সুধিলে ঘৰত মা দেউতাক সুধিলে নহয় যদি সিহঁতে শিক্ষিত হয় সিহঁতেও বুজাব লাগিব যদি নহয় শিক্ষিত তেনেহ'লে নেক্সট ডে আকৌ টিচাৰক সুধিলে যে বস্তুটো কেনেকে হ'ল হয়নে নেক্সট ডে টিচাৰে আকৌ বুজাই দিব যে য়েছ বস্তুটো এইটো এনেকে হয় হয়নে নহয় তেতিয়া ল'ৰা ছোৱালী পঢ়াত ইচ্ছা যাব নহয় তেতিয়া তেওঁলোকৰ শিক্ষাৰ আগ্ৰহ দেখি বা শ্ৰেণী কোঠাত প্ৰশ্ন সুধিলে শিক্ষকসকলো শিকোৱাৰ প্ৰতি আগ্ৰহান্বিত হ'ব হয়নে তেতিয়া টিচাৰ্ছ বিলাকৰ ইচ্ছা যাব যে ল'ৰা ছোৱালী ইমান ইচ্ছা আছে তেতিয়া মই ভালকে আৰু শিকাওঁ হয়নে ফলত তেওঁলোকে প্ৰতিটো পাঠত থকা আনুষংগিক কথাবোৰ পাঠ্যপুথিৰ বাহিৰেও আন পুথি অধ্যয়ন কৰি লৈ হ'লেও সংগ্ৰহ কৰিব পাৰিব বা সংগ্ৰহ কৰি জানিব বা আনিব পাৰিব
তাৰমানে সিহঁতে কিতাপত যি পঢ়িলে আৰু বেলেগ যদি বস্তু কিবা শিকিবলৈ ইচ্ছা আছে সেইখিনিও সিহঁতে লাইব্ৰেৰীৰ পৰা কিতাপ এক্সট্ৰা আনিলে সেইখিনি পঢ়ি পিনে সিহঁতে জ্ঞানটো অৰ্জন কৰিব পাৰিব, ঠিক আছে। আৰু এইদৰে পৰস্পৰৰ মাজত শিক্ষা আৰু শিকোৱা আগ্ৰহ মানে কি হ'ব, বৃদ্ধি হ'ব বা বৃদ্ধি পাব হা। শিক্ষাৰ পৰিৱেশ উন্নত কৰি গঢ় তুলিবলৈ হলে ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতাৰ প্ৰয়োজন আৰু তাৰে কাৰণে মেইন কি লাগিব, একাগ্ৰতা সিহঁতৰ মাজত থাকিব লাগিব হা। একাগ্ৰতা থাকিলেহে শিকিব পাৰিব সিহঁতে। এবাৰ নহলে দুবাৰ নহলে বহুবাৰ চেষ্টা কৰিলে সকলোৱে এদিন সফল পাবই, হয়নে? ছাত্ৰসকলৰ এই একাগ্ৰতাৰ দৰকাৰ হয়নে? যদি ছাত্ৰসকলৰ মাজত এইটো একাগ্ৰতা নায়েই তেনেহলে সিহঁতে শিকিব নোৱাৰিব। এটা ল'ৰা ছোৱালীয়ে মাত্ৰ টিচাৰ্ছৰ পৰা নহয়, মা দেউতাৰ পৰাও শিকে আৰু নিজৰ ল'ৰা ছোৱালী যে থাকে ফ্ৰেণ্ডছ সিহঁতৰ পৰাও শিকে। সেই গতিকে একাগ্ৰতাটো বহুত দৰকাৰ, অকে। কিন্তু আজিকালি প্ৰায় দেখা যায় যে বহুতো ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি এক বিমুখতা ভাৱ আহি পৰিছে নহয়, আৰু তেওঁলোক যেন হতাশ হৈ পৰিছে আৰু পঢ়াৰ মনোযোগ আৰু একাগ্ৰতা বস্তুটো নাইকিয়া হৈ পৰিছে, হয়নে? আৰু এই মনোভাৱ আমাৰ দেশৰ মানৱ সম্পদ গঢ়াৰ যথেষ্ট অসুবিধা কৰিব। আৰু এইটো যদি একাগ্ৰতা ল'ৰা ছোৱালীৰ মাজত নাথাকে তেনেহলে আমাৰ যে মানৱ সম্পদটো আছে, এইটো যে মানৱ সম্পদ মানে হিউমেন ৰিচোৰ্চ, এইটো বস্তু নাইকিয়া হৈ যাব, হয়নে? যদি কোনো এটা আনটোৰ লগত মিলি যদি নাথাকে তেনেহলে মানৱ সম্পদটো নোহোৱা হৈ যাব, হয়নে নহয়? দেশ এখন যিমানে সুশিক্ষিত হৈ পৰিব সিমানে তাত প্ৰকৃত নাগৰিক সৃষ্টি হব আৰু প্ৰকৃত নাগৰিকে দেশৰ উন্নতি সাধিবলৈ সমৰ্থ হব হা। অধ্যয়ন বিমুখতা নিজৰ আৰু দেশৰ কাৰণে কি হয়, অনিষ্টকৰ হয় নহয়। তাৰমানে অধ্যয়নৰ পৰা যেতিয়া আপুনি বিমুখ যাতে নহয় হা, চবে অধ্যয়ন যাতে কৰে, সেইটো বস্তু আমাৰ দেশৰ কাৰণেও ভাল হ'ব। যদি এনেকুৱা নহয় আমাৰ দেশৰ কাৰণে অনিষ্ট হ'ব, অকে। পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ, এতিয়া কাৰণ কি আছে? শিক্ষাৰ পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰধান কাৰণ দুটা, মানে এতিয়া দুটা প্ৰধান মেইন কাৰণ আছে যাৰ কাৰণে পঢ়াৰ পৰা বিমুখ হৈছে ল'ৰা ছোৱালী কেইটা। সেই হৈছে প্ৰথমতে নিবনুৱা সমস্যা আৰু ৰাজনৈতিক চলনা, এই দুটা হৈছে মেইন কাৰণ হা। আজি আমাৰ দেশত যি হাৰত শিক্ষিত ব্যক্তিৰ সৃষ্টি হৈছে সেই হাৰত চাকৰি পদ নোহোৱা হৈছে। তাৰমানে এতিয়া আমি কি পাই আছো, আমাৰ মানে ভাৰতৰ কথা কৈছো মই, যে যিমান ল'ৰা ছোৱালী কেইটা পঢ়ি আছে সিমান কি হৈছে, চাকৰি তাকৰি নাপায়। তাৰমানে ভেকেঞ্চি কম দেখুৱায়, পদ নাথাকে, সিহঁতে চাকৰি ক'ত পাব? পদ থাকিলেহে ল'ৰা ছোৱালী চাকৰি পাব। চৰকাৰে পদ নোহোৱা কৰি দিছে। তদুপৰি ব্যৱসায় বাণিজ্য কৰিবলৈকে বহুতো টকা পইচা লাগে, আৰু নিজে যদি ব্যৱসায় কৰিব যায় তাতে পইচা দৰকাৰ পৰিব, ইমান পইচা কোনে দিব সেই মানুহটোক, হয়নে নহয়? গতিকে বহুত ডাঙৰ প্ৰব্লেম হৈছে এইটো এতিয়া হা। চাকৰি নিয়োগৰ ক্ষেত্ৰত বহুতো দুৰ্নীতি দেখা যায় আৰু চাকৰি ক্ষেত্ৰতো বহুত বেয়া কাম হৈ আছে। ফলত মনোযুক্ত শিক্ষিত ব্যক্তিয়ে চাকৰি পোৱা নাই, অথচ মেধাহীন ব্যক্তিয়ে ভাল চাকৰি পাইছে না। তাৰমানে উল্টা হৈ গৈছে। কেতিয়াবা এনেকুৱা হয় যে ভাল যোনে যোগ্যতা হয়, যোগ্য ল'ৰাই চাকৰি নাপায় আৰু অযোগ্য ল'ৰাই পাই যায়, এনেকুৱা হৈ গৈছে হা। ইয়ে এচামৰ মনত, ঠিক আছে, ভীষণ অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিছে আৰু পঢ়াৰ প্ৰতি অনীহা ভাৱ জগাই তুলিছে নহয়। সেইকাৰণে মানুহ আজিকালি ল'ৰা ছোৱালীৰ পঢ়াৰ ইচ্ছাই নাযায়, কাৰণ যিহেতু পঢ়িম পিছত আমি চাকৰি নাপাওঁ, ইমান পঢ়ি লাভ কি হ'ল, এনেকুৱা এটা ভাৱটো আহি গৈছে হা আমাৰ ল'ৰা ছোৱালীৰ মাজত। চ' আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত বৃত্তিমূলক শিক্ষাৰ অভাৱ হৈছে। চ' এটা বৃত্তিমূলক মানে শিক্ষা যে হ'ব লাগে ব্যৱস্থা, সেইখিনি বস্তু নোহোৱা হৈছে হা। বিভিন্ন শিক্ষা আয়োগ আৰু চৰকাৰে যদিও বৃত্তিমূলক শিক্ষাৰ কথা কৈ আছে, অৰ্থনৈতিক সমস্যাৰ বাবেও প্ৰধানতঃ ই গঢ় লৈ উঠা নাই, হয়নে? মানে এতিয়া চৰকাৰে বস্তুটো ভালকে বস্তুটো কি বুলি কয়, পইণ্টটো মানে এটা ভাবিব লাগে, যিটো বৰ এটা ডাঙৰ প্ৰব্লেম, সেইটো বস্তু হিচাপত চৰকাৰে এতিয়ালৈকে চিন্তা কৰাই নাই, অকে। ফলত কি হৈছে, সাধাৰণ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত এচাম যুৱক যুৱতী চাকৰিকৈ মানে হাত ধৰি খায়। মানে এটা চাকৰি পোৱাৰ কাৰণে ইয়াতে যায় তাতে যায়, বস্তুটো কিবাকে পালে হলেও এনেকুৱা টাইপ এটা প্ৰব্লেম আহি গৈছে হা। তাকে দেখি উঠি অহা নতুন প্ৰজন্মৰ মনত শিক্ষাৰ প্ৰতি এটা স্পৃহা কমি গৈছে। সেই গতিকে সিহঁতৰ এটা যে মনত ইচ্ছা থাকিব লাগে, সেইখিনি বস্তু নোহোৱা হৈ গৈছে, কমি গৈছে হা। দ্বিতীয়তে
আপোনাৰ এক শ্ৰেণীৰ ৰাজনৈতিক নেতাই তেওঁলোকৰ স্বাৰ্থ পূৰণৰ অৰ্থে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ হতিয়াৰ বুজি পাইছেনে হতিয়াৰ হিচাপে লৈছে তাৰমানে ল'ৰা ছোৱালীকেইটাক সিহঁতে হতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে সেই ল'ৰা ছোৱালীক চৰকাৰে মানে আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত কৈ আছো ল'ৰা ছোৱালীবিলাক হতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে একচুৱেলি সেনেকুৱা হ'ব লাগে নেকি হ'ব নালাগে হয়নে তেওঁ নানা প্ৰলোভনেৰে প্ৰলোভিত কৰি ৰাজনৈতিক কাৰ্যকলাপত খটুৱাইছে নিজৰ কামত খটুৱাই আছে সেই ল'ৰা ছোৱালীকেইটাক হয়নে ফলত তেওঁলোক ছাত্ৰৰ প্ৰকৃত পথৰ পৰা আঁতৰি আহিছে যে ল'ৰা ছোৱালী যে লক্ষ্য ভাবি লৈছে যে মই এইটো হ'ম আৰু যদি সিহঁতক যদি বেলেগ কামত মানে খটাই থাকে তে সিহঁতে নিজৰ মানে লক্ষ্যৰ ওপৰত গুৰুত্ব দিব পাৰিব জানো নোৱাৰিব এটা সময়ত কি হ'ব সিহঁতে নিজৰ লক্ষ্যটো এৰি দিব আঁতৰাই যাব আৰু যি পাইছে সেই তাৰে ফালে আগবাঢ়ি যাব হয়নে কিছুমানে আনকি পঢ়া শুনাৰ কথাটো বাদেই বিপথে গৈ নিজৰ জীৱন ধ্বংস কৰাও দেখা যায় আৰু সিহঁতে নিজৰ ৰাস্তাটো এৰি দিয়ে আৰু বেলেগ ৰাস্তাত গুচি যায় সেনেকে পিছত ধ্বংস হৈ যায় সেনেকুৱাও দেখা গৈছে বুজি পাইছেনে একোখন বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ৰাজনীতিৰ কবলত পৰি শৈক্ষিক পৰিৱেশটো একেবাৰে বিধ্বস্ত হোৱা দেখা গৈছে বুজি পাইছে এতিয়া মোৰ কৰ্তব্যটো কি মোৰ বিষয়ে এতিয়া মই চাম যে মোৰ কি কৰ্তব্য হ'ব লাগে ইয়াৰ ক্ষেত্ৰত শিক্ষাৰ পৰিৱেশ বিনষ্ট হোৱাৰ পৰা তাক ৰক্ষা কৰিবলৈ হলে ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব আটাইতকৈ বেছি তাতে ছাত্ৰ ছাত্ৰীৰ দায়িত্বই মেইন বেছি হয় ৰাজনৈতিক নেতাৰ প্ৰলোভনত ভুল নগৈ আমি স্থিত প্ৰজ্ঞ হ'ব লাগিব তাৰমানে আমি সিহঁতক ভালকে চাব লাগিব যে এইটো বস্তু কৰিব নালাগে এইটো বস্তু কৰিব লাগে ওকে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ দৃঢ়তা ঘূৰাই আনি বুজি উঠিব লাগিব যে অকল চাকৰি কৰাই শিক্ষাৰ উদ্দেশ্য হ'ব নোৱাৰে নহয় যে আপুনি যে পঢ়ি আছে তাৰ মানে কি পঢ়ি পেলাই মাত্ৰ চাকৰি ল'ব লাগে সেইটো উদ্দেশ্য হ'ব কেতিয়াও হ'ব নালাগে শিক্ষাৰ উদ্দেশ্য মহান শিক্ষা যদি গ্ৰহণ কৰে তাৰ উদ্দেশ্যটো বহুত মহান উদ্দেশ্যটো আছে এইটো নহয় যে মাত্ৰ মই চাকৰি ল'ব লাগে তেতিয়াহে পঢ়িম যদি সেনেকুৱা ভাবে এইটো চবতছে ডাঙৰ ভুল কাম কৰি আছে ওকে না গতিকে আপোনাৰ উদ্দেশ্য কি হ'ব লাগে যে মই নিজৰ দেশৰ কাৰণে ভাল হ'ম কিবা ভাল কৰিম সেই এটা উদ্দেশ্য হ'ব লাগে আৰু তাৰ কাৰণে মই পঢ়ি আছো সেইটো বস্তু ভাবিব লাগে ওকে ই মানুহৰ সামগ্ৰিকভাৱে উন্নতি সাধন কৰে অকল বিদ্যালয়তনিক দিশতে গুৰুত্ব নিদি খেলা ধূলা আচাৰ ব্যৱহাৰ আদি সকলো দিশতে পাৰদৰ্শিতা দেখুৱাব পৰাকৈ আমি একাগ্ৰভাৱে অংশগ্ৰহণ কৰাটো উচিত বুজি পাইছেনে যে মাত্ৰ পঢ়ি পেলাই যে বিদ্যা গ্ৰহণ কৰিব লাগে সেই নহয় খেল ফালে সিহঁতৰ অলপ গুৰুত্ব দিব লাগে যদি কোনোবা ল'ৰা ছোৱালী পঢ়াৰ সেইফালে যোৱা নাই খেলৰ ফালে পঠাই দিও কি জানে তাতে সি আগবাঢ়ি যায় হয়নে আজিকালি আমাৰ বিদ্যালয়ত যি অবিৰত সামগ্ৰিক শিক্ষা মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে সি সঁচাকৈয়ে নিজকে মানুহ হিচাপে গঢ়ি তোলাৰ বাবে বৰ প্ৰয়োজনীয় তাৰমানে আপুনি সঁচাকে তেওঁ সেই হিচাপত লৈ যাব পাৰে সেই হৈছে মেইন দায়িত্ব আপোনাৰ যে যদি তেওঁ পঢ়িব নোৱাৰে তেওঁ খেলৰ ফালে লৈ যাওক যদি খেলত আগবাঢ়ি যাব পাৰে তেনেহ'লে ইয়াতকে ভাল আৰু একো হ'ব নোৱাৰে হয়নে সেইটো কাম কাৰ এজন টিচাৰৰ এই টিচাৰে যদি ল'ৰা ছোৱালীক চাই আছে তেওঁ এইফালে যাব নোৱাৰে তেওঁ এইফালে লৈ যাওক সেইফালে যদি যাব নোৱাৰে বেলেগ এটা দিশ দেখুৱাব পাৰো যাতে সিহঁতে কিবা এটা দিশত আগবাঢ়ি যাব পাৰে সেই হ'ব লাগে এটা টিচাৰৰ মেইন উদ্দেশ্য ওকে বহু ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰী বা অভিভাৱকেও এই আঁচনি কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়ে আৰু ল'ৰা ছোৱালী যে মা দেউতা থাকে সিহঁতে ইমান গুৰুত্ব এইবিলাক নিদিয়ে যে তেওঁ নিজৰ ল'ৰা ছোৱালী কি হিচাপে আগবাঢ়ি লৈ যাব লাগে হয়নে সেই এটা ডাঙৰ নেগেটিভ পইণ্ট আমাৰ দেশৰ কাৰণে ওকে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে মই ভাবো যে আমি নিজে এইবোৰ গুৰুত্ব দি যথোপযুক্ত কাৰ্যব্যৱস্থা হাতত লোৱা উচিত গতিকে যেহেতু ল'ৰা ছোৱালীৰ মা দেউতাকে বেছি গুৰুত্ব নিদিয়ে গতিকে এইটো এতিয়া তেনেহ'লে মই নিজৰ হাতত সেই ব্যৱস্থাটো ল'ব লাগিব যে মই কেনেকে ল'ৰা ছোৱালীক নিজৰ লক্ষ্য হিচাপত আগুৱাই লৈ যাব পাৰো ওকে প্ৰায় প্ৰত্যেক বিদ্যালয় বা মহাবিদ্যালয় আদিত ছাত্ৰ একোটা সভা একোখন আছেই থাকে চবতে হয়নে এটা সভা ছাত্ৰ একোটা সভা এটা থাকেই চব প্ৰত্যেক স্কুলতে ঠিক আছে মই ভাবো এই সভাখনৰ জৰিয়তে আমি শৈক্ষিক পৰিৱেশ গঢ়াত যথেষ্ট অৰিহণা যোগাব পাৰো হয়নে আৰু ইয়াৰ জৰিয়তে মাজে মাজে বিদ্যালয়ত সভা সমিতি নাইবা সংস্কৃতি সভা পাতি গুণীজনক মাতি চাতি আনি পেলাই ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পৰাকৈ উপদেশ দিয়াটো
দিয়াব লাগে তাৰমানে সিহঁতক সেইখিনিতো কিবাকে হ'লেও যে মই সিহঁতক সেই ক্ষেত্ৰত আনিব লাগে সেই হৈছে মোৰ মেইন উদ্দেশ্য সাংস্কৃতিকভাৱে সমিতি পাতি কিবা এটা পাতি মানে মুঠতে সিহঁতক সেই মানে বস্তু যে মই আনিব লাগে সেইখিনি বস্তু মোৰ মেইন দায়িত্ব মই কিবাকে হ'লেও সিহঁতক মেইন ৰাস্তাত আনিব লাগিব ওকে সেই হৈছে মোৰ মেইন দায়িত্ব ওকে শৈক্ষিক পৰিৱেশ অকল যে বিদ্যালয়ৰ চাৰি সীমাতে আবদ্ধ থাকে সেই নহয় গতিকে স্কুলৰ যে মেইন দায়িত্বটো আছে মাত্ৰ পঢ়া আনা সেইটো একচুৱেলি নহয় হয়নে আমি বাস কৰা সমাজখনতো এই পৰিৱেশ থকা উচিত হয়নে আমি সমাজৰ কথাও চিন্তা কৰিব লাগিব ল'ৰা ছোৱালীকো দেখুৱাব লাগিব যে সমাজৰ ফালেও কেনেকে আমি ভাল এটা কাম কৰিব পাৰো সেইখিনি চিন্তা কৰিব লাগিব তেতিয়া সেই পৰিৱেশটো আমি তাতে গঠিত কৰিব পাৰিম সিহঁতৰ মাজত আৰু সেই হ'ব উচিত নহয় তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সমাজ সেৱা কৰিব লাগিব সিহঁতৰ দ্বাৰা সমাজ সেৱাও কৰাব লাগিব প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য বিপদৰ সময়ত সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি সহায় সহযোগ কৰিব লাগে বুলি মই সেই ভাবো নহয় গতিকে মোৰ মেইন ধাৰণাটো কি আছে যে ল'ৰা ছোৱালী পঢ়িবতো লাগিবই মইতো পঢ়ামেই লগতে সমাজৰ কাৰণে সিহঁতক এটা বুদ্ধি দিব পাৰিম যে সমাজৰ ফালেও আপুনি চিন্তাটো কৰিব লাগিব ল'ৰা ছোৱালী কেইটাক যাতে সমাজৰ কল্যাণ হওক হয়নে এনেদৰে প্ৰতিজন ল'ৰা ছোৱালী শৈক্ষিক পৰিৱেশ গঢ়াৰ কৰ্তব্য আছে হা এতিয়া মন্তব্যটো চাওঁ আমি আজি আমাৰ শিক্ষাৰ ক্ষেত্ৰত যি অনগ্ৰহৰতাই দেখা গৈছে বা দেখা দিছে শিক্ষক আৰু ছাত্ৰ সমাজৰ মাজত নানা দুৰ্বলতাই দেখা দিছে নহয় আৰু তেনে এই ক্ষেত্ৰত এটা সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সকলো ছাত্ৰ ছাত্ৰীকৰে এটা ভূমিকাৰ প্ৰয়োজন হৈ পৰিছে গতিকে প্ৰতিটো ল'ৰা ছোৱালী এটা নিজৰ ভূমিকা এটা আছে সিহঁতৰ ভূমিকা আছে সিহঁতে সেই ভূমিকাত যাতে কাম কৰি থাকে সেইটো বস্তু বেছি ভাল হ'ব আমাৰ দেশৰ কাৰণে হয়নে সমাজৰ কাৰণে আৰু নিজৰ কাৰণে ওকে এতিয়া নেক্সট মোৰ থাৰ্ড এইটোতো মোৰ শেষ হ'ল ঠিক আছে এইটো মোৰ ইয়াতে শেষ হ'ল ছাত্ৰ ছাত্ৰীৰ ভূমিকা এতিয়া নেক্সট আছে মোৰ বাতৰি কাকত যাক আমি ইংলিছত কি বুলি কওঁ নিউজ পেপাৰ ওকে নিউজ পেপাৰটো চাম এতিয়া আমি নিউজ পেপাৰ জানে আপোনালোকে এইটো আমাৰ থাৰ্ড ৰচনা ঠিক আছে তৃতীয় নম্বৰ ৰচনা এইটো এতিয়া আৰম্ভণিটো চাওঁ বিজ্ঞানক এক অন্যতম অৱদান বাতৰি কাকত নহয় যিয়ে বিশ্ব মানৱৰ মাজত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে প্ৰতিবেশী ঠাই তথা দেশ বিদেশৰ বিভিন্ন প্ৰান্তত বা বাতৰি জানিবলৈ আমাৰ ইউয়াসে কৰাটো মানুহৰ এক সহজাত প্ৰবৃত্তি কাকতে এই হবিয়াস পূৰণ কৰিব পাৰে তাৰমানে নিউজ পেপাৰ এটা বহুত ইম্পৰ্টেণ্ট হয় এটা যাৰ দ্বাৰা আমি কি কৰিব পাৰো গোটেই দেশৰ যি কাহিনী চলি আছে দেশ বিদেশৰ গোটেই প্ৰান্তৰ কাহিনীবিলাক বাতৰিবিলাক আমি সেই কাগজত পঢ়ি পেলাই গম পাব পাৰো নহয় জ্ঞানটো অৰ্জন কৰিব পাৰো বাতৰি কাকতে কেইখিলামান পাত্ৰৰ জৰিয়তে গোটেই বিষয়ৰ সামৰি লৈ বিভিন্ন বিষয়ৰ খবৰৰ যোগান ধৰি মানৱ গোষ্ঠীৰ জ্ঞান সঞ্চাৰ কৰিছে গতিকে বাতৰি কাকতটো সভ্য জগতৰ এক অমূল্য সম্পদ নহয় তাৰমানে এটা সমাজক যদি এটা ভাল জ্ঞান দিব বিচাৰিছে নহয় এটা সমাজক যদি ভাল এটা জ্ঞান দিব বিচাৰিছে সেইটো হৈছে বাতৰি কাকত তাৰমানে নিউজ পেপাৰ ওকে নিউজ পেপাৰে বহুত ভাল কাম কৰে এটা জায়গাত বহি পেলাই বহুত ধুনীয়াকে গোটেই দেশৰ গোটেই বিদেশৰ মানে ইণ্ডিয়াৰ আৰু ফৰেন দুইটাই নিউজ বহুত ধুনীয়াকে নিউজ পেপাৰত দি দিয়ে আৰু আমি ঘৰত বহি ধুনীয়াকে পঢ়ি পেলাই জ্ঞানটো অৰ্জন কৰিব পাৰো ওকে বাতৰি কাকতৰ জন্ম এতিয়া ইয়াৰ জন্মটো কেনেকে হ'ল সেইখিনি চাওঁ বাতৰি কাকত উদ্ভাৱন হোৱাৰ পূৰ্বে কটকী ৰাজদূত ভ্ৰমণকাৰী আদিৰ জৰিয়তে বা বাতৰি প্ৰেৰণ আৰু আহৰণৰ ব্যৱস্থা আছিল আগতে ৰজাবিলাক যেতিয়া আছিল তেতিয়া মানুহ আছিল ৰাজদূত বুলি কয় সেই হাতে কি কৰিছিল ভ্ৰমণ কৰিছিল ঘূৰি থাকিছিল ক'ত কি কাহিনী ঘটি আছে সেইবিলাক বাতৰি লৈ আনি পেলাই ৰজাক জনাইছিল বাতৰি কাকত প্ৰথম উদ্ভাৱন আৰু প্ৰচলন হয় চীন দেশত প্ৰথমতে আপোনাৰ বাতৰি কাগজটো ক'ত আহিছিল চীনত নহয় নিউজ পেপাৰটো আৰম্ভণি ক'ত হৈছিল ফাৰ্ষ্ট ক'ত হৈছিল চাইনা নহয় চীনত ভাৰতত আপোনাৰ ইউৰোপৰ ইটালীত নহয় পোন প্ৰথমে গেজেটা
গেজেটা নামৰ বাতৰি কাকত প্ৰচলন হয় আৰু আপোনাৰ ইউৰোপৰ ফালে কি হৈছিল গেজেটা বুলি প্ৰথম নিউজ পেপাৰ আহিছিল ঠিক আছে ভাৰতত প্ৰথম বাতৰি কাকত হৈছে কোনটো ভাৰতৰ কি হৈছে দি ইণ্ডিয়া গেজেট আমাৰ প্ৰথম ভাৰতত কোনটো হৈছে দি ইণ্ডিয়া গেজেট 1744 নহয় দি ইণ্ডিয়া গেজেট ওকে দি ইণ্ডিয়া গেজেটটো হৈছে আমাৰ ভাৰতৰ প্ৰথম নিউজ পেপাৰ আৰু কেতিয়া হৈছিল আপোনাৰ প্ৰকাশ কৰা কেতিয়া হৈছিল 1744 চনত ঠিক আছে প্ৰকাশ হৈছিল আৰু তেতিয়াৰে পৰা ইংৰাজী আৰু দেশীয় বিভিন্ন ভাষাত বাতৰি কাকতত প্ৰকাশ তথা প্ৰচলন হ'বলৈ ধৰিলে আৰু তাৰ পিছৰ পৰা গোটেই দেশত বিভিন্ন আপোনাৰ ভাষাত নিউজ পেপাৰ বিলাক প্ৰকাশন কৰা হ'ল ওকে প্ৰকাশ কৰা হ'ল অসমত আপোনাৰ খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত অৰুণোদয় ঠিক আছে অসমৰটো প্ৰথম কি আছে অৰুণোদয় আৰু সেই নামৰ প্ৰথম অসমীয়া বাতৰি কাকতখন আপোনাৰ 1846 ঠিক আছে ইমান চনত কি কৰা হৈছিল প্ৰকাশ পাইছিল ওকে অৰুণোদয়ৰ পিছত বাঁহী জোনাকী আদিকে ধৰি বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰচলন কৰা আৰম্ভণি হ'ল ঠিক আছে বা আৰম্ভ কৰা হ'ল প্ৰথম আমাৰ অসমত আছে অৰুণোদয় আৰু ইণ্ডিয়াত কোনটো আছে দা ইণ্ডিয়া গেজেট ঠিক আছে ইণ্ডিয়াত হৈছিল 1744 আৰু অসমত হৈছিল 1846 ঠিক আছে নিয়াৰলি 100 বছৰৰ পিছত নহয় নেক্সট চাওঁ বৰ্তমান অসমৰ বাতৰি কাকত কি আছে বৰ্তমান অসমত বাতৰি কাকতৰ সমাজত যথেষ্ট বৃদ্ধি পাইছে বহুত বৃদ্ধি হৈছে এইটো ক্ষেত্ৰত অসমত অসমীয়া ভাষাৰ উপৰি ইংৰাজী বাংলা হিন্দী আদি ভাষাতো বাতৰি কাকত প্ৰকাশ পায় এতিয়া আমাৰ বেলেগ ভাষাতো আহিছে নিউজ পেপাৰ বিলাক দৈনিক কাকতবোৰ ভিতৰত প্ৰতিদিন আমাৰ দৈনিক হিচাপে কোনটো আছে দৈনিক নিউজ পেপাৰ হিচাপে আমাৰ প্ৰতিদিন বুলি আছে হয়নে আমাৰ অসম বুলি আছে তাৰ পিছত আজিৰ অসম বুলি আছে দৈনিক অগ্ৰদূত বুলি আছে দৈনিক অসম বুলি আছে দৈনিক জনমভূমি বুলি আছে আজি বহু প্ৰচলন হৈছে বা আছে ইমান গেটা নাম আছে আমাৰ অসমৰ নিউজ পেপাৰ ঠিক আছে স্বাধীন অসম বাণী আদিবোৰ আচ্ছা এতিয়া এটা কাম আপোনালোক দিছো যে আপোনালোকৰ ঘৰত কোনটো নিউজ পেপাৰ আহে মোক কমেন্ট কৰি জনাব ঠিক আছে ইয়াতেতো মই নামবিলাক দিছোৱে অসম আজি অসম দৈনিক অগ্ৰদূত দৈনিক অসম দৈনিক জনমভূমি নহয় আমাৰ অসম প্ৰতিদিন এইবিলাকতো নিউজ পেপাৰ আছে ইয়াৰে পৰা আপোনাৰ ঘৰত কোনটো আহে সেইখিনি মোক কমেন্ট কৰি জনাব প্লিজ তেতিয়া মই গম পাম যে ইয়েস আপোনাৰ ঘৰতো মানে নিউজ পেপাৰ আহে আৰু আপোনালোকে পঢ়ে নিউজ পেপাৰ পঢ়াটো বহুত ভাল হয় এটা ল'ৰা ছোৱালী সবে এটা নিউজ পেপাৰ পঢ়িবই লাগে যদি কমেন্ট কৰি মোক জনাব যে আপোনাৰ ঘৰত কোনটো নিউজ পেপাৰ আহে ঠিক আছে ঠিক তেনেদৰে বিভিন্ন নতুন শইকীয়া যেনে প্ৰান্তিক আৰু মাহেকীয়া যেনে বিস্ময় মাহেকীয়া হিচাপতো আহে আৰু প্ৰান্তিক হিচাপে মানে সদায় আহে আলোচনী নিয়মীয়াকৈ প্ৰকাশ পাই আছে আৰু হেনেকুৱা আলোচনীবিলাক আছে যোনটো মান্থলি আহে নহয় মান্থলি কেইটামান আছে সেইবিলাক আমাৰ এতিয়া চাওকচোন হাদিনীয়া কাকতবোৰ কি আছে অসম বাণী আছে হাদিন আছে আৰু মাইকিয়া কি আপোনাৰ প্ৰান্তিক হিচাপেও আছে ঠিক আছে কেইটামান আলোচনীবিলাক আছে আৰু সেই নিয়মীয়া প্ৰকাশ পাই আছে ঠিক আছে দি আসাম ট্ৰিবিউন এইটো ফেমাস দি আসাম ট্ৰিবিউন হয়নে দি আসাম ট্ৰিবিউন দি সেন্টিনেল এইলৈ বাতৰি কাকত দুখন ইংৰাজী দৈনিকৰ ভিতৰত অন্যতম ইংলিছত আমাৰ দি আসাম ট্ৰিবিউন হয় আৰু দি সেন্টিনেল বুলি আছে নহয় দি সেন্টিনেল ওকে সো এই দুটা ইংৰাজীত মেইন আছে যোনটো আমাৰ প্ৰচলিত হৈ আছে নিউজ পেপাৰ হিচাপে ঠিক আছে নেক্সট আছে বাতৰি কাকত ভূমিকা এতিয়া নিউজ পেপাৰ কি দৰকাৰ আছে কি ভূমিকা আছে আমাৰ সোসাইটিত এইখিনি চাম ঠিক আছে বৰ্তমান সমাজত বাতৰি কাকতৰ ভূমিকা গুৰুত্বপূৰ্ণ মানে বহুত ইম্পৰ্টেন্ট হয় আমাৰ সমাজৰ কাৰণে বাতৰি কাকতে জনমত গঠন কৰি জনসাধাৰণৰ মনসতাৰ উন্নতি সাধন কৰে আৰু ই দেশৰ শ্ৰীবৃদ্ধিত কৰাৰ সহায় কৰে ঠিক আছে নিবনুৱা সমস্যাৰে ঠিক আছে যিমান সমস্যাবোৰ আছে তাৰে জড়িত আপনার অসমৰ বাতৰি কাকত বহুত প্ৰচলনে কিছু পৰিমাণে হলেও এই সমস্যাৰ সমাধান কৰিছে নিউজ পেপাৰে বহুত কেইটামান আমাৰ অসমৰ সমস্যাবোৰ যে আছে তাক সলভ কৰিছে ঠিক আছে সমাধান কৰিছে কোনে নিউজ পেপাৰ দ্বাৰা হৈছে বাতৰি কাকতৰ লগতে জড়িত ছপাশালত বহুতো শিক্ষিত নিবনুৱাই
কৰ্মস্থান পাইছে নহয়। ইয়াৰোপৰি বাতৰি কাকতত আপোনাৰ এজেণ্ট ফেৰী কৰি বহুতে কৰ্মসংস্থাৰ ব্যৱস্থা কৰিছে নহয়। সেনেকে নিউজ পেপাৰ ঘৰে ঘৰে মানুহ এটা দিয়ে নহয়, সিহঁতৰ সেনেকে আমদানিও হৈছে হয়নে। বাতৰি কাকতে চৰকাৰী নীতি, যুদ্ধ বিগ্ৰহ, অৰ্থনীতি, সমাজ নীতি, বিজ্ঞান, শিক্ষা, সংস্কৃতি, বেপাৰ বাণিজ্য, খেলা ধূলা আদি বিষয়ত পুংখানুপুংখভাৱে তথ্য পৰিৱেশন কৰি যিয়ে বুদ্ধিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ঠিক আছে, এনেকে নিউজ পেপাৰে বহুত ভাল কাম কৰি আছে আমাৰ সমাজৰ কাৰণে। ঠিক আছে, বিকাশৰ ক্ষেত্ৰত। নেক্সট আছে বাতৰি কাকতলৈ সংবাদ যোগান। ঠিক আছে, সময়মতে এতিয়া বাতৰি কাকতলৈ সংবাদ যোগান নহয়, কি যোগান ধৰিব লাগিব সেইটো চাওঁ। সময়মতে বাতৰি সৰবৰাহ কৰিবলৈ প্ৰত্যেক বাতৰি কাকতৰে নিৰ্দিষ্ট ঠাই কিছুমানত সংবাদদাতা থাকে নহয়, সংবাদদাতা থাকে সিহঁতৰ কাৰণে। তেওঁলোকে সময়মতে তথ্যসমূহ প্ৰেৰণ কৰি থাকে, সিহঁতে চাই থাকে ক'ত কি তথ্যবিলাক আছে। ইয়াৰোপৰি আন্তৰ্জাতিক কিছুমান সংস্থাই বাতৰি যোগান ধৰি থাকে ধৰে। ৰয়টাৰ PTI, ঠিক আছে, ৰয়টাৰ কি আছে PTI আদি সংস্থাসমূহ হ'ল এনে ধৰণৰ বাতৰি যোগান ধৰাৰ উৎস। তাৰমানে কেনেকে বাতৰিবিলাক কেনেকে সংগ্ৰহ কৰিব, সেই তাৰে কাৰণে সংস্থাবিলাক আছে আৰু সেই সংস্থাবিলাক যেনেকে আমাৰ ৰয়টাৰ আছে কিনো PTI, আৰু সেইবিলাক হৈছে উৎস, যেনেকে সিহঁতে কেনেকে মানে মেইন তথ্যবিলাক কেনেকে সংগ্ৰহ কৰিব পাৰি বা তাৰে কাৰণে কি কৰিব লাগিব, তথ্যবিলাক কেনেকে আমাৰলৈকে বস্তুটো সিহঁতে পঠাব পাৰিব, তাৰে কাৰণে মানে কি সংস্থাবিলাক কৰা হৈছে, যোগান ধৰা হৈছে। অ'কে, অৱশ্য নিৰপেক্ষতা আদি দিশৰ ওপৰত গুৰুত্ব দি প্ৰকাশ কৰাটো বাঞ্ছনীয়। ঠিক আছে, নেক্সট আছে আমাৰ কি উপকাৰিতা আৰু অপকাৰিতা। ইয়াৰে ভাল গুণ কি আছে, অপকাৰিতা মানে বেয়া গুণ, উপকাৰিতা হ'ল প্লাছ পইণ্ট আৰু অপকাৰিতা হ'ল মাইনাছ পইণ্ট। ঠিক আছে, বাতৰি কাকত হ'ল ৰাইজৰ মুখপাত্ৰ। ৰাইজক এটা কোনে মুখ বেছিকে চলাই দেখুৱাই, সেইটো হৈছে বাতৰি কাকত। গতিকে বাতৰি কাকত সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু ন্যায়সংগত হোৱাটো বাঞ্ছনীয়। মানে এটা নিউজ পেপাৰটো সদায় সৎ কথা ক'ব লাগে, সৎ কথা মানে তথ্যবিলাক দিব লাগে আৰু ভাল বুদ্ধি শিকাব লাগে সমাজক, সেইটো বহুত জৰুৰী হয় ন্যায় কথা ক'ব লাগে, অন্যায় কথা কেতিয়াও সিহঁতে গুৰুত্ব দিব নালাগে। চৰকাৰৰ স্বেচ্ছাচাৰিতা, চোৰাং বেপাৰী, সংস্থা সাংবাদিক, জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে বাতৰি কাকত জনমত গঠন কৰিব লাগিব। এইবিলাক গোটেইখিনি বস্তু চাই পেলাইহে এটা তথ্যবিলাক তৈয়াৰ কৰিব লাগে নিউজ পেপাৰত। ঠিক আছে, আকৌ বাতৰি কাকতে মনোৰঞ্জনৰ লগত জড়িত কৃষ্টি সংস্কৃতি, খেলা ধূলা আদিৰ সমযোগান ধৰিব লাগিব। ঠিক আছে, আৰু এনে কৰিলেহে বাতৰি কাকতত উপকাৰিতা জনসাধাৰণে ভোগ কৰিব। তাৰমানে যদি এনেকে চব চাই পেলাই কামবিলাক কৰা যায়, তেনে আমি যে মানুহবিলাক আছো, আমি তাই লাভ ল'ব পাৰিম নিউজ পেপাৰৰ। ঠিক আছে, বাতৰি কাকতে যদি ৰাজনীতিৰ মেৰ পাকত পৰি অৰ্থৰ লোভত মানে পইচাৰ যদি লোভ আছে সেই লোভৰ কাৰণে যদি মানে দৰকাৰী কথাবিলাক, ৰাজনৈতিক কথাবিলাক যদি তাতে দি থাকে, তেনেহলে ন্যায়সংগত বাতৰি পৰিৱেশন নকৰে, সিহঁতে ন্যায়ৰ কথা কেতিয়াও চিন্তা নকৰিব, আৰু সেনেকে কি হব, উৰা বাতৰি কাল্পনিক কাহিনী পৰিৱেশন কৰে, আৰু তেনেই জনসাধাৰণ সমাজত হেৰুৱাব, আৰু তেতিয়া কি হব, ই অপকাৰী কাম কৰিব নিউজ পেপাৰে সমাজৰ কাৰণে। ঠিক আছে, এতিয়া মন্তব্যটো চাওঁ। মুঠতে অকল ছাত্ৰ-ছাত্ৰী নহয়, সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে দেশ বিদেশৰ নিতৌ চলি থকা ঘটনা, বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈ বাতৰি কাকত পঢ়িবই লাগিব। আৰু চবে আজিকালি যিকোনো পৰীক্ষা পাছ কৰিবৰ কাৰণে বা যিকোনো কাৰেণ্ট এফেয়াৰ্ছ জানিবৰ কাৰণে নিউজ পেপাৰ পঢ়িবই লাগিব। ঠিক আছে, অৱশেষত বাতৰি কাকতে সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ নিৰপেক্ষভাৱে সাহসিকতাৰে তথ্য পৰিৱেশন কৰিব লাগিব, যাতে ই সমাজ তথা দেশৰ অগ্ৰগতিৰ পথ সূচনা কৰিব পাৰে। গতিকে নিউজ পেপাৰক আমি কেনেকে সৎ পথত আনিব পাৰো, ঠিক আছে, সমাজৰ কাৰণে লাভত আনিব পাৰো, সেই হিচাপত আমি নিউজ পেপাৰত কাম কৰিব লাগিব। ঠিক আছে, তেতিয়াহে আমাৰ দেশৰ ভাল হ'ব।
এতিয়া আমি চতুৰ্থ নম্বৰ ৰচনাটো পাইছো, সেইটো হৈছে কোনটো? তুমি ভাল পোৱা এখন গ্ৰন্থ। আপুনি কোনটো কিতাপ বেছি ভাল পায় তাৰে বিষয়ে লিখিব দিছে। এইটো কিন্তু ইম্পৰ্টেণ্ট এটা পইণ্ট আছে, আমাৰ পৰীক্ষাত আহি থাকে, হয়নে? গতিকে এইবিলাক চব মই পৰীক্ষাৰ হিচাপতে মই টপিকছবিলাক বাছনি কৰি পেলাই আপোনালোক দিছোঁ হা। এতিয়া হৈছে প্ৰথমতে হৈছে ভূমিকা। আমাৰ ঘৰৰ দুয়ো কাষৰ ওচৰ চুবুৰীয়া দুঘৰত কেইবাটি পঢ়া ল'ৰা ছোৱালী আছিল নহয়। সিহঁতে পঢ়ি থকা দেখিলে মোক খুব পঢ়িব মন যায়। তাৰমানে মোৰ ওচৰত কোনোবা ল'ৰা ছোৱালী আছে, সিহঁতে বহুত ভালকে পঢ়িছিল আৰু সিহঁতক চাই পেলাই মোৰো ইচ্ছা কৰিছিল যে মই পঢ়িম। অ'কে, তদুপৰি সিহঁতৰ পুথিভঁৰালটো অ'কে, গতিকে তদুপৰি মানে তাৰ পিছতো মোৰ কি ইচ্ছা যায় যে সিহঁতৰ কিতাপত, সিহঁতৰ পুথিভঁৰালতো কি কথা আছে তাকো জানিবৰ মন যায়। ঠিক আছে। আমাৰ এজনৰ খৰা বিৰাটলৈ গৈছিল। ঠিক আছে। আৰু খৰা মানে নহয়, এতিয়া আপোনাৰ বস্তুটো ভুল হৈছে হা, মিছপ্ৰিণ্ট হৈছে, একচুৱেলি খুৰাই হ'ব লাগে। চ' আমাৰ এজন খুৰা আছিল, তেওঁ বিলাতলৈ গৈছিল। ঠিক আছে। আৰু খুৰা উভতি অহাৰ দিনা বহুতো মানুহ আমাৰ ঘৰলৈ খবৰ ল'বলৈ আহিছিল। যেতিয়া আমাৰ ঘৰত আহিল, বহুত মানুহজনে খবৰ ল'বলৈ আহিলে আমাৰ ঘৰত হা। তেওঁলোকৰ কথা বতৰাবোৰ শুনি মোৰ এনেই লাগিছিল যেনে খুৰাই পঢ়ি শুনি বহুত ডাঙৰ মানুহ হ'ল। মানে যেতিয়া মানুহকেইটা আহিল খবৰ ল'বৰ কাৰণে, তেতিয়া মই এনেকুৱা ফিল কৰিলো যে মোৰ খুৰাই পঢ়ি পেলাই বহুত ডাঙৰ মানুহ হৈ গৈছে হা। যেতিয়া বাহিৰত গৈছে, বাহিৰত কাম কৰিছে, আৰু যেতিয়া আমাৰ দেশত আহিছে, ওচৰৰ মানুহকেইটা তেওঁৰ খবৰ ল'বলৈ আহিছে নহয়, সেই হিচাপত লাগিছে যে মোৰ খুৰাই বৰ ডাঙৰ মানুহ হৈ গ'ল, হয়নে নহয়? তেতিয়াৰে পৰাই মোৰো পঢ়াৰ প্ৰতি অভ্যাস বাঢ়িল। তাৰমানে মোৰ ইচ্ছাটো বাঢ়ি গ'ল। কিতাপ পঢ়ি মই বৰ ভাল পোৱা হলো, সেইকাৰণে মই পঢ়াৰ ইচ্ছাটো বাঢ়ি গ'ল। অকল পাঠ্যপুথিয়ে নহয়, আজিৰ সময়ত আন পুথি পঢ়িবলৈ ধৰিলো। আৰু মাত্ৰ কিতাপৰ স্কুলৰ যে আছে সেইখিনি মাত্ৰ পঢ়ি মই মানে ভাল নাপাওঁ, মই বাহিৰা কিতাপো পঢ়াটো ভাল পাইছো হা। মানে ইচ্ছা গৈছে, মই পঢ়িছো। লাহে লাহে মোৰ পুথি পঢ়ি ভাল লগা হ'ল, আৰু লাহে লাহে মোৰ কি হ'ল, পঢ়ি মোৰ কিতাপটো পঢ়া ইণ্টাৰেষ্ট আহি গ'ল হা। পুথিখন পঢ়াৰ পাছত তাৰ অন্তৰ্নিহিত ভাৱটো উপলব্ধি কৰিব পৰা হলো। আৰু সেনেকে মোৰ কি হ'ল, মই মানে মোৰ যে ভিতৰৰ পৰা জ্ঞান যে আছে সেইখিনি বাঢ়ি গ'ল, উপলব্ধি হ'ল, মোৰ অনুভৱ হ'ল। ইয়াৰ পৰা মই যেন আপোনাৰ বহু পৰিমাণে উপকৃত হলো, মানে মোৰ বহুত লাভ হৈ গ'ল। ঠিক আছে। এতিয়ালৈকে মই বহুতো পুথি পঢ়িলো, এতিয়ালৈকে মই বহুত কিতাপ পঢ়ি ললো। তাৰে কিছুমানে মোৰ মনত মানে মচিব নোৱাৰা সাঁচ বহুৱালে, কিছুমানে আকৌ মোৰ জীৱনৰ দৃষ্টিভংগীত প্ৰভাৱ পেলাইছে। মানে কেইটামান কিতাপ এনেকুৱা আছে যাক পঢ়ি পেলাই মোৰ মানে এতিয়াও মনত থাকে, মোৰ বহুত ভাল লাগিছে, মানে এইটো মই কেতিয়াও পাহৰিব নোৱাৰো। এনেকুৱা কিতাপবোৰ মই পঢ়িছো। আৰু সেই আটাইবোৰ পুথিৰ ভিতৰত কীৰ্তন, ঠিক আছে, কীৰ্তন পুথিখনকে মোৰ আটাইতকৈ ভাল লাগিছে নহয়। মহাপুৰুষ শংকৰদেৱে লিখা এই পুথিখন অসমীয়া জাতিৰ অতি আদৰৰ আৰু পবিত্ৰ কিতাপ হয়। ঠিক আছে, শংকৰদেৱে লিখা। অ'কে, আৰু ইয়াৰ লগত অসমীয়া জাতিৰ এক নিবিড় সম্পৰ্ক আছে। ঠিক আছে। আমাৰ যে শংকৰদেৱ আছিল, মহাপুৰুষ শংকৰদেৱ, তেওঁ লিখা কিতাপটো বহুত পবিত্ৰ আছিল, আৰু সেইটো পঢ়ি মোৰ বহুত ভাল লাগে। ঠিক আছে। অসমৰ নামঘৰে নাইবা নিজৰ ঘৰতো কোনোবাই নাম সভা আদি পাতিলে কীৰ্তন পুথি থৈ ভগৱানৰ জ্ঞান কৰে। তাৰমানে এই কিতাপবিলাক পঢ়ি ভগৱানৰ জ্ঞান অৰ্জন হয়, বহুত ভাল লাগে নহয়। 29টা সম্পৰ্কে খণ্ডত বিভক্ত কীৰ্তন পুথিখন আধ্যাত্মিক ভাৱধাৰাৰে পৰিপূৰ্ণ হৈ আছে। তাৰমানে মুঠ কিমানটা আছে খণ্ড? 29টা খণ্ড আছে তাতে হা। ইয়াৰ প্ৰতিটো খণ্ড এই একোটা স্বয়ং সম্পূৰ্ণ ভাগ। তাৰমানে এটা যে খণ্ড আছে, এইটো নিজে মানে এটা সম্পূৰ্ণ ভাগ হিচাপে আছে, বুজি পাইছেনে? আৰু ইয়াৰ সৃষ্টি তত্ত্ব, ভক্তি তত্ত্ব, মুক্তিৰ বাণী আৰু সামাজিক জীৱন ধাৰাৰ মুক্তিমান ছবি অংকিত হৈছে। ই যেনে অসমীয়াৰ জাতিৰ বেদ হয়, মানে এইটো এনেকুৱা হৈছে যেনেকে অসমীয়া জাতিৰ এটা বেদ হিচাপে তুলনা কৰা গৈছে। ঠিক আছে। ভাল পোৱাৰ কাৰণ কি আছে? কীৰ্তন পুথিখন মই ভাল পোৱাৰ কেইবাটাও কাৰণ আছে। মই যে কীৰ্তন পুথিটো ভাল পাইছো তাৰে বহুত কেইটা কাৰণ আছে। প্ৰথমতে গ্ৰন্থখনৰ থকা আপোনাৰ 2400 তত্ত্ব নহয়, 2400 তত্ত্ব পঢ়ি এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উদ্ঘাটন হোৱা বুলি ভাবি মোৰ বহুত ভাল লাগে। ঠিক আছে। দ্বিতীয়তে আপোনাৰ কীৰ্তনৰ শিশুশিলা অংশ মোৰ বৰ ভাল লাগে নহয়। শিশুক কৃষ্ণৰ চৰ্য চাতুৰী হা, গোপ শিশুসকলৰ লগতে গৰু চৰা
ধেমালি কৰা ইত্যাদিবোৰ আমাৰ প্ৰতিটো শিশুৰে লৰালি কালৰ দুষ্টামিৰ কথা মনত পেলাই দিয়ে। তাৰমানে কৃষ্ণ ভগৱানৰ সৰু কালৰ কথাবিলাক যি তাতে উল্লেখ কৰা হৈছে সেইখিনি পঢ়িলে মোৰ নিজৰ দুষ্টামি এইবিলাক কথাবিলাক মনত পৰি যায়। ঠিক আছে, কৃষ্ণ মাখন চুৰ কৰাৰ বাবে গোপনীসকলে গালি পাৰি বা গালি গালোচ পৰা শুনি মাকে উভতাই গোপনীসকলৰহে গালি পাৰি খেদি দিয়া নহয় কথাই আমাৰ সকলোৰে মাকৰ চৰিত্ৰ ফুটাই তোলে। তাৰমানে গোপীবিলাকে কি কৰিছিল, তেওঁ যে মাখন চুৰ কৰিছিল, গতিকে যাৰ মাখন আছিল সিহঁতে কি কৰিছিল, খং কৰিছিল, তেওঁ গালি পাৰিছিল, তেওঁ খেদি দিছিল। সেইবিলাক চাই তেওঁৰ মাকৰ বহুত বেয়া লাগিছিল, চকু পানী ওলাই গৈছিল। সেইবিলাক কথা পঢ়ি পেলাই ভাল লাগে আৰু। ঠিক আছে, মই নিজে ঘৰত কৰা কিছুমান দুষ্ট কাম বুলি কলে মায়ে বেয়া পায় নহয়, বৰং তেতিয়া মোৰ প্ৰতি বেছিকৈ মৰমহে জাগে। তেওঁ পঢ়ি পেলাই সেনেকুৱা লাগে যে যেনেকে মই নিজে বদমাচি কাম কৰিছো সেইবিলাক বস্তু মোৰ মাথাত আহি যায় আৰু সেনেকে মাকৰ মৰমটো আৰু বাঢ়ি যায়। অকে, তৃতীয়তে কীৰ্তনৰ বৰ্ণন নহয় শবত বৰ্ণনা আদি অংগবোৰত অসমীয়া প্ৰকৃতি জগতে যি মানুহমোহক ৰূপ প্ৰকাশ পাইছে তাকো মোৰ ভাল লাগিছে। ঠিক আছে, বৰ্ণনাৰ জীৱন্ত ৰূপ পাই আমাৰ চকুত নতুনকৈ ধৰা দিছে। তদুপৰি বাৰিষা আৰু শৰৎ কালত বৰ্ণনাৰ মাজেৰে কবিয়ে পুথিখনত যি গভীৰ তত্ত্ব প্ৰকাশ কৰিছে সি মোক পবিত্ৰ গঠন সহায় কৰিছে। কিতাপৰ যি বস্তু তেওঁ দেখুৱাইছে নহয়, যিবিলাক তেওঁ প্ৰকাশ কৰিছে তত্ত্ববিলাক, সেইবিলাক পঢ়ি পেলাই মোৰ বহুত ভাল লাগিছে হা। তদুপৰি এই পুথিখন মোৰ এই কাৰণে ভাল লাগে যে ইয়াৰ মাজেৰে তত্ত্ব জ্ঞান পোৱাৰ উপৰি সাহিত্য ৰস আস্বাদন কৰিব পাৰো। তাৰমানে আপোনাৰ যি তেওঁ তত্ত্ববিলাক দেখুৱাইছে তাতে সেই জ্ঞান অৰ্জন কৰি বহুত ভাল লাগিছে। ঠিক আছে, আপোনাৰ আস্থাৰে জাগি গৈছে। সংগীতৰ দ্বাৰা হৃদয় সোঁত পেলাব পৰা যায়। সংগীতৰ বিষয়েও তেওঁ বহুত ধুনীয়াকে তাতে দেখুৱাইছে। সেইবিলাক চাই পেলাই সংগীতৰ কাৰণে এটা মন আগ্ৰহ আহি যায়, ইচ্ছা যায় হয়নে, সংগীতৰ কাৰণে এটা মনটো ভাল লাগি যায়। তেওঁ যি পইণ্ট তাতে নিজৰ কিতাপত দেখুৱাইছে, কীৰ্তন কিতাপত বহুত ভাল লাগিছে পঢ়ি পেলাই। ঠিক আছে, পুথিখন পদ আৰু ঘোষা এই দুই ভাগত বৰ্ণনা কৰা হৈছে। পুথিখন দুটা আছে ডিভাইড কৰিছে, এটা হৈছে পদ আৰু এটা হৈছে ঘোষা নহয়, এই দুটা ভাগত ভাগ কৰিছে। ঠিক আছে, সকলোৱে সুৰ লগাই গাব পৰাকৈ ৰচনা কৰা হৈছে। যাতে চবে সুৰ লগাই গানটো গাব পাৰে সেই হিচাপত ৰচনা কৰিছে। ঠিক আছে, মই সৰু থাকোতে আমাৰ ঘৰৰ ওচৰৰ নামঘৰটোত সবাহ এখনত সুৰ লগাই কীৰ্তনৰ পদ ঘোষা গাইছিলো। মই নিজেও গাইছিলো। অকে, আৰু পদ লগাই দিয়া গাঁৱৰে সম্বন্ধীয় খুৰাজনৰ মাতটোত বৰ সুৱলা আহিছিল। তেওঁৰ মাতটো বহুত ভাল আছিল আৰু সেই নাম শুনি মই সঁচাকৈয়ে অধিভূত হৈ পৰিছিলো। তাৰমানে মই তেওঁৰ সুৰটো শুনি মোৰ ইমান ভাল লাগিছে যে মই নিজেও কীৰ্তনৰ কিতাপটো পঢ়ি পেলাই সেই সুৰ লগাই গানটো গাইছিলো। বহুত ভাল লাগিছিল। তেতিয়াৰে পৰা কীৰ্তন গ্ৰন্থখন লৈ মোৰ এক বুজাব নোৱাৰা আকৰ্ষণ আছিল। তেতিয়াৰ পৰা মই আপোনাক বুজাব নোৱাৰো, ইমান ভাল লাগিছে সেই পুথিখন পঢ়ি। ঠিক আছে, কীৰ্তনত নৱৰ মিলন ঘটিছে। তাতে সেইবিলাকৰ মিলন ধুনীয়াকে ঘটি গৈছে আৰু ইয়াত ভক্তি হ্ৰাস নহয়, বীৰ ভয়ানক আদি ৰস এই পুথিখনৰ বিভিন্ন ঘোষা সমূহৰ পৰা আস্বাদন কৰিব পৰা যায়। তাৰমানে এই কিতাপটো পঢ়ি আপোনালোকে এই গোটেইখিনি চাব পাৰিব তাতে। ঠিক আছে, কীৰ্তনৰ বিভিন্ন কাহিনীৰ মাজেৰে ইফালে যিদৰে ভগৱান শ্ৰীকৃষ্ণৰ মহাত্ম্য প্ৰকাশ পাইছে, আনহাতে এজন সাধাৰণ মানুহৰ ৰূপো প্ৰকাশ পাইছে। তাৰমানে কৃষ্ণৰ বিষয়ে যেনেকে দেখুৱাইছে শ্ৰীকৃষ্ণ ভগৱানৰ, সেনেকে লাগে যে এটা সাধাৰণ মানুহৰ কথা তেওঁ কৈছে আৰু বহুত ধুনীয়াকে বস্তুটো বৰ্ণনা দিছে। ঠিক আছে, পুথিখনত প্ৰহ্লাদৰ ভগৱানৰ প্ৰতি থকা ভক্তি ভাৱ দেখি মোৰ মনতো ভগৱানৰ প্ৰতি সেই ভক্তি আৰু আস্থাটো উপজিছে। তেওঁ তাতে প্ৰহ্লাদৰ কথা কৈছে। প্ৰহ্লাদ সৰু ল'ৰা আছিল, তেওঁ ভগৱানৰ প্ৰতি, বিষ্ণু ভগৱানৰ প্ৰতি ইমান যে শ্ৰদ্ধা আছিল, ভক্তি ভাৱ আছিল, সেইখিনি চাই মোৰো আস্থাটো নিজৰ মনৰ পৰা জাগি গৈছে। ভগৱানৰ ভক্তি ভাৱ থাকিলে মানুহে কেতিয়াও বিপদত পৰিব নালাগে। যদি ভাৱটো আছে ভগৱানৰ প্ৰতি, আপুনি কেতিয়াও বিপদত পৰিব নোৱাৰে, বা যদি পৰে ভগৱানে আপোনাক সহায় কৰিব, সেইটা আস্থাটো আছে আমাৰ আৰু সেনেকুৱা হয়নে নহয়। নেক্সট ভাষাটো চাওঁ। কীৰ্তনৰ ভাষাই মোক এই পুথিখনৰ প্ৰতি আকৃষ্ট কৰিছে। আমি সাধাৰণতে কোৱা ভাষাতকৈ অলপ বেলেগ অথচ সহজে বুজিব পৰা ভাষাটোৱে এই পুথি পঢ়াটো জনৰ মন নহয়
পৰ্যজনৰ মন বাস্তৱ জগতৰ পৰা আঁতৰাই নি পুথিখনৰ লগত নিহিত কৰে নহয় ফলত এক আত্মীয়তাৰ ভাৱ জাগি উঠে তাৰমানে তাৰে যে ভাষাটো আছে ইমান ধুনীয়া সৰল ভাৱে আছে সেইটো পঢ়ি পেলাই মানে নিজৰ আত্মীয় গানটো এটা জাগি যায় বহুত ভাল লাগে হা আৰু এইদৰে কীৰ্তন পুথিখন মোৰ বৰ ভাল লগাহে পঢ়িল নহয় আৰু ইয়াৰ ভাষা বহুত সৰল ঠিক আছে সামৰণি এতিয়া সামৰণিটো চাম ইয়াৰে কীৰ্তনখন ল'ৰা ডেকা বুঢ়া সকলো বয়সৰ বাবে উপযোগী মানে সকলো বয়সৰ ল'ৰা ছোৱালীটো পঢ়িব পাৰে চবৰে কাৰণে লাভ হ'ব হা শিশু লীলাৰ কাহিনী ভাগ শিশু মনৰ যিদৰে মানুহে খুৰাক যোগাই হৰ মোহন খণ্ড সেই ধৰে ডেকা মনৰ খুৰাকো যোগায় তাৰমানে সৰু ল'ৰা ছোৱালী যদি পঢ়ে তেওঁৰ মনটো বহুত ভাল লাগিব অলপ ডেকা মানুহ যদি পঢ়ে তেওঁৰো ভাল লাগিব এনেকুৱা কিতাপ এইটো ঠিক আছে মুঠতে চব বয়সৰ মানুহে পঢ়িব পাৰে নহয় আনহাতে পুথিখনৰ মাজেৰে প্ৰকাশ পোৱা তত্ত্ব কথা ভক্তি ভগৱানৰ বিশ্বাস আদি বৃদ্ধ বয়সৰ মানুহে খুৰাক যোগায় ঠিক আছে গতিকে মই ভাবো যে এই পুথিখন মোৰ অকল ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয় জীৱনৰ অন্তিম কাললৈ হা ভাল লাগি থাকিব এইটো কিতাপ এনেকুৱা কিতাপ আছে জীৱনৰ অন্তিম কাললৈ সবে পঢ়িব আৰু বাৰে বাৰে পঢ়িব আৰু অন্তিম মানে কি বুলি কয় কাললৈকে আপুনি এইটো কিতাপ পঢ়ি ভালে পাব আৰু ভাল লাগি থাকিব যিদৰে অসমীয়াৰ ঘৰে ঘৰে নামঘৰৰ থাপনাই কীৰ্তন পোৱা যায় সেইদৰে মোৰ জীৱনৰ প্ৰতিটো বয়সতে ইয়াৰ প্ৰতি ভাল পোৱা ভাৱটো অক্ষুণ্ণ থাকিব ঠিক আছে ইয়াৰ লগত মোৰ এইটো গ্ৰন্থৰ যে আছিল মোৰ প্ৰিয় গ্ৰন্থটো সেই ৰচনাটো মই ইয়াতে ফিনিশ কৰিলো গতিকে আজি ভিডিঅ'খন মই এইকেইটা ৰচনা আপোনাক প্ৰভাইড কৰিছো যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰি দিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো এক্সাম জ্যোতি প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল যদি কৰা নাই আৰু যিমান পাৰে ভিডিঅ'জ কেইটা শ্বেয়াৰ কৰিব এইটো ভিডিঅ' মোৰ স্পেচিয়েলি এছএছএলসি কেণ্ডিডেটৰ কাৰণে আছে এইটো অসমীয়া মানে অসমীয়া সাবজেক্ট যে আছে নহয় তাতে আপোনাৰ ৰচনা হিচাপে আহে 10 মাৰ্কস বা 5 মাৰ্কস যি আহে হেনেকে ধুনীয়াকৈ ইয়াৰ পৰা আপোনালোকে পঢ়িব পাৰিব লিখিব পাৰিব ভালকে চাই ল'ব আপোনালোকে ৰচনা কেইটা থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ